হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আশা ৰাখিছোঁ তোমালোক আটাই ভাল আছা আজিৰ ভিডিঅ'ত আমি পঢ়িম নৱম শ্ৰেণীৰ গণিতৰ অধ্যায় নম্বৰ 4 অধ্যায়ৰ নামটো হ'ল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এই অধ্যায়ৰ আজি আমি অনুশীলনী 4.3 ৰ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 7 আৰু কুৱেশ্যন নম্বৰ 8 আমি সমাধান কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই ইয়াৰ আগৰ ভিডিঅ'টোত আমি এইটো এক্সাৰসাইজৰে কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 4 লৈকে আমি সমাধান কৰি থৈছোঁ গতিকে এই ভিডিঅ'টো তোমালোকে চাই ল'বা আজি ভিডিঅ'ত আমি এই এক্সাৰসাইজটোত ৰৈ যোৱা যিখিনি প্ৰশ্ন এইখিনি 5 ৰ পৰা 8 লৈকে আমি সমাধান কৰি আমি আজি এই এক্সাৰসাইজটো সমাপ্ত কৰি দিম ঠিক আছে তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথমটো প্ৰশ্ন এটো হৈছে কুৱেশ্যন নম্বৰ 5 তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণৰ একোটা বাছনি কৰা যেটো লেখ চিত্ৰ 4.6 আৰু চিত্ৰ 4.7 ত দিয়া আছে তাৰমানে প্ৰশ্নটো এনেকুৱা বুজি লোৱা এটো চোৱা আমি দুটা লেখ দি আছে ভালকে মন কৰিবা এটো এটা লেখ হয় না নহয় এটো চোৱা এই লেখটো কানে ভালকে মন কৰিবা এই লেখটোতে ইমোজিটো গোল দিছো এই লেখটো কানে ইয়াত 4টা সমীকৰণ দিয়া আছে ভালকে মন কৰিবা প্ৰশ্নটো বুজি লোৱা এই লেখটো কানে 4টা সমীকৰণ দিয়া আছে আৰু এই 4টা সমীকৰণৰ কোনবা এটা সমীকৰণে হয় মানে এই লেখটো এই 4টা সমীকৰণৰ কোনবা এটা সমীকৰণৰ লেখ হয় এটা বুজি পালা এটা আমি কি কৰিব লাগে এই 4টাৰ ভিতৰত কোনটো হয় আমি এটো কি কৰিব লাগে উলিয়াব লাগে ঠিক আছে ঠিক একেদৰে এইটো আমাৰ এইটো এই লেখটোৰ কাৰণে ইয়াতে 4টা সমীকৰণ দিছে ঠিক আছে এই 4টাৰ ভিতৰত কোনবা এটাই শুদ্ধ হয় মানে কোনবা এটা সমীকৰণে এই লেখটো হয় এতিয়া কোনটো সমীকৰণ হয় এটো আমি উলিয়াই দেখাব লাগে বুজি পালা নহয় এটা চোৱা ইয়াক এটা আমি উলিয়াব কাৰণে এনেকৈ কৰিব লাগিব ইয়াক আমি এটা কেনে কৰো ইয়াক আমি সিধা কেনেকৈ উলিয়াম একদম শৰ্টকাটত উলিয়াম তোমালোকে চাবা আমি কি কৰিম এই চিত্ৰলৈকে যাম প্ৰথম চিত্ৰলৈকে আছো এই চিত্ৰত আমি বিন্দু কেটা চাম কি বিন্দু এই চোৱা মূলত কোনকেটা বিন্দু আছে এটো এটা বিন্দু হয় না নহয় মন দিবা দেই মজত এটো ৰঙা চিনটো ফুটটো দিছো এটো এটা বিন্দু আৰু এটো এটা বিন্দু হয় না নহয় এটা আমি কি এই বিন্দুটো স্থানাংক কি অলৰেডি লিখা আছে কিমান দিয়া আছে মই লিখিছো তলত লিখিছো স্থানাংক কিমান -1 1 তাৰ মানে -1,1 হয় নে তাৰ মানে ইয়াত x ৰ মানটো কি ইয়াত x ৰ মানটো কি -1 আৰু y ৰ মানটো কি 1 একেদৰে এফালে বাৰু মই মূল বিন্দুটো বাদে দিলো এটা ঠিক আছে মূল বিন্দুটো বাদ নলওঁ ঠিক আছে লব পাৰা মূল বিন্দু আৰু এটা স্থানাংক কি আছে লৈছো বাৰু মূল বিন্দুটো লৈছো 0,0 তাৰ মানে ইয়াত x ৰ মানটো কি 0 y ৰ মানটো কি 0 একেদৰে আৰু এটা বিন্দু আছে যাৰ স্থানাংকটো কিমান +1,-1 তাৰ মানে ইয়াতো x ৰ মান কিমান 1 আৰু y ৰ মানটো কিমান -1 এতে চোৱা কথাটো এনেকুৱা হ'ব ছাত্ৰ ছাত্ৰীসকল ইয়াতে হেতু কৰিব লাগিব আমি ইয়াৰ আমি এই x y ৰ মান এইবোৰ দেখিছা না স্থানাংকৰ প্ৰতিটো স্থানাংক যিবোৰ x আৰু y ৰ মান আছে এই প্ৰতিটোকে আমি কি কৰিম এই সমীকৰণবোৰত বহাই চাম x আৰু y ৰ মান বহাই চাম যেটো সমীকৰণত বহালে আমি লেফট সাইড আৰু ৰাইট সাইডটো সমান পাম হেতুৱে হ'ব এই সমীকৰণটো এটোৱে এই সমীকৰণটো হ'ব যাৰ লেখটো এই তলত আঁকি থোৱা আছে কেছটো বুজি পাইছা নে নিশ্চয় বুজি পাবা মই যেতিয়া অংকটো কৰিম তেতিয়া তোমালোকে আৰু ভালকে বুজি পাবা মন দিয়া প্ৰথম আমি কি কৈছো চিত্ৰ নম্বৰ মুছিয়ে দিছো আকৌ এবাৰ মুছি দিও ন ঠিক আছে প্ৰথম আমি কৰিম সমাধান বুলি কৈ সলিউশন কাৰ কাৰণে চিত্ৰ 4.6 ঠিক আছে ইয়াত চোৱা বিন্দুবোৰ স্থানাংকটো চোৱা বিন্দুবোৰৰ স্থানাংক কি বিন্দুবোৰৰ স্থানাংক এটা হৈছে কিমান -1,1 এটা হৈছে কিমান 0,0 আনটো হৈছে কি 1,-1 এটা আমি কি কৰিম প্ৰতিটো সমীকৰণ কি কৰিম বহাই চাম প্ৰথম সমীকৰণটো কি চাম দেই এটাকে বহাই চাম প্ৰথম সমীকৰণটো কি y = x বুলি কৈছে গতিকে চোৱা এই বিন্দুটোকে আমি চাম ঠিক আছে এই বিন্দুটোকে চাইছো এই বিন্দুটো y মানটো কি 1 x ৰ মানটো কি -1 দুটা সমান হয় জানো নট ইকুৱেল হয় নে নহয় তাৰ মানে এই সমীকৰণটো হ'বই নোৱাৰে কেছটো বুজি পাইছা নহয় তাৰ মানে কি আমি সমীকৰণবোৰত x y ৰ মানবোৰ বহাই চাম x আৰু প্ৰতিটো বিন্দুৰ x y মানটো বহাই যদি হু সাইড আৰু বাওঁ সাইডটো যদি আমি সমান পাওঁ তেন্তে এই সমীকৰণটোৱে হ'ব তলৰ চিত্ৰ মানে লেখটোৰ সমীকৰণ ঠিক আছে গতিকে এই 1 নম্বৰ যেটো আমি দিছে এটো নহল তো একেদৰে আমি যদি y = x আছে হয় না ইয়াত পিছৰ বিন্দুটোকো যদি বহাই চাওঁ পিছৰ বিন্দুটো কি 0,0 গতিকে 0 = 0 হেতু মিলিছে ঠিক আছে এটা মিলিছে এটা মিলিলে নহব তিনটাতে মিলিব লাগিব নেক্সটটো চাওঁ y = x হয় না নহয় এই বিন্দুটো কানে চাইছো পিছৰ 3 নম্বৰ বিন্দুটো কানে চাইছো এটো কি হ'ব 1 = 1 হ'ব যত নেকি এটো সমান নহয় নট ইকুৱেল কেছটো ধৰিব পাইছা না গতিকে আমাৰ
y = x সমীকৰণটো কি হয় আমাৰ এই সমীকৰণটো এই লেখটোৰ সমীকৰণ নহয় ঠিক আছে গতিকে ইয়াক দৰকাৰ নাই ইয়াক আমি মুছি দিম এনেকৈ আমি টেষ্ট কৰি পিন যাম যিটো হ'ব সেইটোকে আমি ৰাখিম দেই এটা চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰ সমীকৰণটো কি আমাৰ মন কৰিবা x + y = 0 এতিয়া চাম আমি চাবা দেই এতিয়া ইয়াত এইটো হ'ব কেনেকৈ হ'ব ইয়াত x ৰ মানটো কি এই প্ৰথম বিন্দুটো কানিছো এই বিন্দু নম্বৰ a b c নামে দি দিছো ঠিক আছে তেতিয়া তোমালোকৰ ভাল হ'ব এইটো মই a বিন্দু দিছো ইয়াক মই b বিন্দু দিছো ইয়াক মই দিছো c তোমালোকে চিত্ৰ যেতিয়া কিবা নহয় নামকৰণ কৰি দিবা ওতে চোৱা a বিন্দু কানে চাম মিলিছে নাই চাম এটা এইটো মতে চাব গলে x ৰ মানটো কি -1 y মানটো কি 1 = 0 হয়নে নহয় এটা চোৱা -1 + 1 0 = 0 তাৰ মানে কি left hand side = right hand side হৈ গল এটা দিস b বিন্দু কানে চাম ই কাখতে চাইছো b বিন্দু কানে x + y = 0 এটা x ৰ মানটো কি b বিন্দুৰ মতে x ৰ মানটো 0 y ৰ মানটো কি b বিন্দুৰ মতে 0 = 0 0 + 0 মানে 0 = 0 এটা ইয়াটো কি left hand side = right hand side একেদৰে আমি c বিন্দুৰ কাৰণে চাম সমীকৰণটো কি x + y = 0 হ'ব লাগে এটা চোৱা c বিন্দুৰ মতে x ৰ মানটো 1 y ৰ মানটো -1 = 0 হয় না আমি চাম এটা চোৱা 1 এৰবা এটো আমাৰ 1 প্লাস এ মাইনাস এ মাইনাস = 0 1 ৰ পৰা 1 গলে 0 = 0 সোয়া তাৰ মানে এটো কি লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড হল নাই এটা সোয়া আমি তিনিটা বিন্দুৰ যেটো স্থানাঙ্কটো আমি কি কৰিলো সমীকৰণটোত স্থানাঙ্কৰ পৰা আমি বহাই চালো আৰু দেখিলো যে প্ৰতিটোতে লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইডৰ লগত সমান হৈছে এতেকে কি হ'ব আমাৰ এইটো সোয়া এটা সোয়া এটো মই যদ বুজিছো তাৰ মানে এই 2 নম্বৰ যেটো প্ৰশ্ন মানে 2 নম্বৰ যেটো সমীকৰণ এইটো হ'ব এইটো সমীকৰণ যাৰ কাৰণে তলৰ এই লেখটো হয় এটা বুজি পালা এটা এই পালো নহয় এটা তলৰ দুটা আমি কৰিব দৰকাৰ নাই আৰু যেহেতু যিকোনো এটা হয় বুলি কৈছে গতিকে আমি পাই গলো গতিকে তলৰ দুটা আমি কৰি সময় নষ্ট কৰিব নালাগে গতিকে আমি আনসাৰটো লিখিম এতেকে লাষ্টত লিখিব পাৰা এতেকে চিত্ৰ 4.6 লেখৰ সমীকৰণটো হ'ল x + y = 0 বাস এইটো তোমালোকে কৰি দিলে হৈ যাব নিশ্চয় এটা বুজি পালা এনেদৰে আমি বহাই চাব লাগিব হৈ গল ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এই চিত্ৰ 4.7 ৰ কাৰণে আমি আগৰ দৰে আমি সলভ কৰিম নিশ্চয় তোমালোকে আগৰটো বুজি পালাই গতিকে এই চিত্ৰ 4.7 ৰ লেখটোকো তোমালোকে সমাধান কৰিব পাৰিবা তো কি কৰিব লাগিব আমি ইয়াতে এই বিন্দুবোৰ নাম দিছো এটো নাম a বিন্দু b বিন্দু c বিন্দু a বিন্দুৰ স্থানাঙ্কটো কি -1,3 b বিন্দুৰ স্থানাঙ্ক 0,2 আৰু c বিন্দুৰ স্থানাঙ্ক হৈছে 2,0 ঠিক আছে গতিকে অকমান শৰ্ট কৰি কৰো ৰোমান নম্বৰ 1 ৰ আমি মানটো পাতি দিও ৰোমান নম্বৰ 1 টো কি y = কি কৈছে আমাৰ x + 2 হয় না নহয় এতিয়া আমি a বিন্দুৰ কাৰণে a বিন্দুৰ স্থানাঙ্কটো কি ইয়াত মই সাইডত লিখি দিছো কি আছে আমাৰ -1,3 b বিন্দুৰ স্থানাঙ্কটো কি 0,2 আৰু c বিন্দুৰ স্থানাঙ্ক কিমান 2,0 গতিকে এটা আমি মানবোৰ বহাই চাম যদি হৈ যাব আমাৰ কাৰণে এটা a বিন্দুত x ৰ মানটো 1 -1 + 2 y মানটো কি 3 ঠিক আছে নে হয় ঠিক আছে এটা যদি এটো যদি মতে চাও 3 = কি হৈ গল আমাৰ 1 হৈ গল হয় না নহয় 1 হলে তো not equal হৈ গল not equal left hand side is not equal to right hand side হৈ গল না এটা আৰু এটো কৰি দৰকাৰ নাই এটা এটো নহব গতিকে আমি বাদ দিছো এটা আমি যাম ৰোমান নম্বৰ 1 টো নহব এটা আমি যাম ৰোমান নম্বৰ 2 লৈ আমি তেনেকৈ চাবহে লাগে আৰু গতিকে ৰোমান নম্বৰ 2 টো আমি পাতিম এতিয়া ৰোমান নম্বৰ 2 টো কি আমাৰ y = x - 2 y = কি x - 2 হৈ গল গতিকে y মানটো কি +3 a বিন্দু কানে চাইছো দেই ফলে y = -1 -2 3 = কি হয় তো -3 হৈ গল এটো -3 + 3 not equal তো left hand side is not equal to right hand side গতিকে এই ৰোমান নম্বৰ 2 এই সমীকৰণটো নহব ঠিক আছে গতিকে ইয়াক আমি মুছি দিছো এটা আমি চাব লাগিব কোনটো ৰোমান নম্বৰ 3 টো দেই আমি এনেকৈ এটা প্ৰতিটোকে চাব লাগিব যত যেটো হয় এটো আমাৰ কাৰণে হ'ব গতিকে y = কি আছে এবাৰ -x + 2 আছে ঠিক আছে a বিন্দু কাৰণে চাও a বিন্দু এনেকৈ পাতিয়ে দিছো
হয়নে নহয় ইজিকেল টু এটা y মানটো কি দিব লাগিব আমি 3 দিব লাগিব x ৰ মানটো -1 -1 হয় নহয় প্লাস 2 সো 3 ইজিকেল লিখিব -1 প্লাস -1 প্লাস 1 প্লাস 2 ইজিকেল 3 ইজিকেল টু 3 তাৰ মানে ইয়াতে কি হৈছে আমাৰ লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইডৰ লগত মিলি গৈছে তো এটো যদি মিলিছে তা আৰু হিটো নেক্সট বি বিন্দু কাৰণে চেক কৰিব লাগিব এটা বি বিন্দুটো স্থানাংক কি 0,0,2 সমীকৰণটো কি আমাৰ সমীকৰণটো হৈছে y - x + 2 তো y মানটো এটা 2 হ'ল x ৰ মানটো -0 + 2 = 2 2 এ হ'ল এটা কি এটো কি হৈছে লেফট হ্যান্ড সাইডটো আমাৰ সৰি রাইট হ্যান্ড সাইডৰ লগত মিলি গৈছে লাষ্ট আমি কোনটো বিন্দু কাৰণে চাব লাগিব সি বিন্দু কাৰণে চাব লাগিব সি বিন্দুৰ মানটো কি 2,0 আৰু আমাৰ সমীকৰণটো কি y = কি -x + 2 ঠিক আছে y মানটো কি 0 -x মানে -2 + 2 = 0 0 এটা দেখিছা না এটা চোৱা আমি প্ৰতিটো বিন্দুতে কি পালো লেফট হ্যান্ড সাইডটো কি লৈ পালো রাইট হ্যান্ড সাইডৰ লগত সমান পালো এটাকে কি এটা গম পালাই নহয় এটাকে কি হৈছে আমাৰ কোনটো সমীকৰণ হ'ব এটাকে এইটো সমীকৰণটো কি y = -x + 2 এটাকে y = -x + 2 সমীকৰণে চিত্ৰ 4.7 ৰ লেখ হয় এসোৱা এইটো তোমালোকে চাই লোৱা ঠিক আছে এতিয়া আমি যাম নেক্সট কোৱেশ্চন এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 6 এতিয়া আহিছো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো কি কৈছে চাবা দেই যদি মন দিবা যদি এটা স্থিৰ ধ্ৰুৱক ন বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয় তেনেহলে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা আৰু এই স্থিৰ বলক 5 একক ধৰি ইয়াৰ এটা লেখ অঙ্কন কৰা তদুপৰি এই লেখৰ পৰা বস্তুতে কি কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুতে অতিক্ৰম কৰা দূৰত্ব হ'ব দূৰত্ব হয় এক নম্বৰ প্ৰশ্ন 2 একক ৰোমান নম্বৰ 2 টো হৈছে 1 একক ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমালোকক কাৰ্য উলিয়াব কৈছে যত তোমালোকৰ কাৰ্যক আমাক কি কৈছে কাৰ্য আৰু কি আছিল দূৰত্ব কি কৈছে আমাক কিবা ধৰি লব কৈছে ঠিক আছে মই অঙ্কটো কৈছো তোমালোকে বুজি পাই যাবা সলিউশন এনেকে ধৰিব লাগিব ধৰা হল ঠিক আছে লেট অতিক্ৰম কৰা এনেকে চোৱা অতিক্ৰম কৰা যিমান দূৰত্ব গল অতিক্ৰম ডিসটেন্স ট্ৰেভেল হা কাৰ্য মানে হৈছে ওয়ার্ক ডান ঠিক আছে অতিক্ৰম কৰা দূৰত্ব ঠিক আছে হেবোৰ আমাৰ ধৰি লব কৈছে নহয় দূৰত্বক আমি কি লৈছো x লৈছো ঠিক আছে আৰু কাৰ্য কিমান কৰিছে যিমান কাম কৰিলে মানে ওয়ার্ক ডানটো আমি ধৰি লৈছো y ঠিক আছে y একক এনেকে আমাক দিয়া আছে এটো আমাৰ একক ঠিক আছে ইউনিটটো মানে ইউনিট লিখা আছে আৰু ইয়ালৈকে ঠিক আছে এটা আমাক কি কৈছে যে আমাক ইয়াতে দিছে কি দিছে আমাক মানে যেটো চাবা দে এনেকে দিছে মানে এটা চোৱা কাৰ্য যেটা উলা আমাৰ ফৰ্মুলা তোমালোকে বিজ্ঞানত পাইছা কাৰ্য উলা ফৰ্মুলাটো কি আমাৰ কি আছিল স্থিৰ বল ঠিক আছে স্থিৰ বল পূৰণ কি আছিল আমাৰ দূৰত্ব ডিসটেন্স ট্ৰেভেল হয় না নহয় এটা চোৱা আমাৰ কাৰ্য আমি কি দিছো আমাক ইয়াতে কাৰ্য আমি ললো y ললো আৰু স্থিৰ বলৰ মানটো কিমান ধৰিব কৈছে আমাক 5 একক ধৰিব কৈছে গতিকে স্থিৰ বল আমি কি লিখিম 5 লিখিম আৰু দূৰত্বটো আমি x লৈছো নহয় হয় না নহয় গতিকে এটা y = কি হ'ব 5x এইটো চা এইটো এটা সমীকৰণ যেটো নেকি আমাৰ প্ৰশ্নটোক যেটো কৈছে না যেটো সমীকৰণ বনাব কৈছে না হেতু হৈছে আমাৰ বনাবলগীয়া সমীকৰণটো ঠিক আছে এইটো এটা আমাৰ কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কেছটো বুজি পালা নাই আকৌ কৈছো আমাৰ কি কৈছে কাৰ্য উলিয়াব কৈছে দেই ঠিক আছে কাৰ্য উলিয়াবলৈ আমাক কি লাগে স্থিৰ বল মানে স্থিৰ বল পূৰণ দূৰত্ব লাগে আমাক স্থিৰ বলক দিছে ধৰি কিমান বুলি কৈছে 5 ধৰিব কৈছে আৰু এখানে আমি কি কৰিলো কাৰ্যটোক আমি কি ধৰিলো y ধৰিলো আৰু যিমান দূৰত্ব গৈছে দূৰত্ব আমি কি লৈ লৈছো x ধৰি লৈছো ঠিক আছে
প্ৰশ্নটো তোমালোকে ভালকৈ পঢ়িলে বুজি পাই যাবা এতিয়া চোৱা আমি জানো কাৰ্য ইজ ইকুৱেল টু কি হয় স্থিৰ বল পূৰণ দূৰত্ব হয় এতিয়া কাৰ্যক আমি y ল'লোঁ তো গতিকে কাৰ্যৰ জেগাত y দিলোঁ ইজ ইকুৱেল টু স্থিৰ বলৰ মানটো দিছে কিমান দিছে 5 একক দিছে গতিকে 5 দিলোঁ ইনটু দূৰত্বক আমি কি ল'লোঁ মানে ধৰি লৈছোঁ x ধৰি ল'লোঁ গতিকে x হ'ল গতিকে y ইজ ইকুৱেল টু 5x হলনে বনিলে সমীকৰণটো এটা এই সমীকৰণটো আমাক কি কৰিব কৈছে লেখ আঁকিব কৈছে ঠিক আছে লেখ আঁকি মেলি আকৌ আমাৰ তলত দুটা প্ৰশ্ন দিছে এইটো হৈছে 2 একক 0 একক সেইটো আমি কৰিম বাৰু মানে অতিক্ৰম কৰা দূৰত্বৰ মান দিছে সেইটো পিছত কৰিম তাৰ আগতে আমি এতিয়া কি কৰি লওঁ চিত্ৰটো মানে লেখটো আঁকি লওঁ আকৌ লেখটো আঁকিবৰ কাৰণে আমাক কি লাগিব দুটা বিন্দুৰ স্থানাংক লাগিব তো দুটা বিন্দুৰ স্থানাংক লৈ কি উলিয়াব লাগিব আমি এটা ইয়াতে x লেট বুলি ধৰি লওঁ লেট যদি x ৰ মানটো এই সমীকৰণটো বা দেই 0 যদি ধৰোঁ তেন্তে y ইজ ইকুৱেল টু কি হ'ব 5x হয়নে নাই y ইজ ইকুৱেল টু 5 ইনটু 0 এটিক y ইজ ইকুৱেল টু 0 হৈ যাব হয়নে এটা আমি এই ৰবা এটা আমি বক্সটো বনাই লওঁ এইটো a বিন্দু b বিন্দু আমি চিত্ৰ আঁকিম যেতিয়া নামটো আমি দি লৈছোঁ দ্বিতীয়তে আকৌ x ইজ ইকুৱেল টু মই যদি 1 যদি ধৰোঁ ঠিক আছে x ৰ মানটো 1 ধৰিছোঁ তেতিয়া y ইজ ইকুৱেল টু কি হ'ব 5 ইনটু x y ইজ ইকুৱেল টু 5 ইনটু 1 সো y ইজ ইকুৱেল টু কি হ'ব 5 হ'ব এতেকে আমি এইটো x ৰ মান y ৰ মান এৰ মান x ৰ মান 0 ধৰোতে y মান কি পালোঁ 0 পালোঁ x ৰ মান 1 ধৰোতে y মান আমি 5 পালোঁ ইয়াৰ স্থানাংক কি 0,0 ইয়াৰ স্থানাংক 1,5 এটা আমি গ্ৰাফত কি কৰিম এই লেখডাল আমি আঁকি দেখাম এছোৱা আমি গ্ৰাফডাল বনাই লৈছোঁ দেখিছা নহয় এফালে অকণ বহাই দিওঁ এইটো হ'ব এইটো 5 হ'ব ন হয়নে এফালে গ'লে 5 তললৈ আহিলে মানে এইটো 5 ওপৰলৈ গ'লে এইটো মানে এইটো আমাৰ হ'বগৈ এইটো অকণ বহাই দিলে এইটো আমাৰ 6 হ'ব ন এতিয়া চোৱা আমাৰ গ্ৰাফডাল আমি কেনেকৈ আঁকিব প্ৰথমে কি হ'ব 0,0 সেইটো আমি সকলোৱে জানো 0,0 টো কি বিন্দু হয় মূল বিন্দু হয় এই তোমাৰ এইটো হৈছে আমাৰ a বিন্দু যা এইটো হ'বগৈ এইটো a বিন্দু নাম দিছোঁ 0,0 ইয়ালৈকে ঠিক আছে এইটো a বিন্দু ওলাই গ'ল দ্বিতীয়তে আমাৰ কি b বিন্দু কাৰণ স্থানাংক কি আছে 1,5 1,5 হ'লে এইটো 1,5 হ'লে এইটো 5 হয়নে এইটো হৈছে 1,5 এইটো আমাৰ হৈ গ'ল b বিন্দু যাৰ স্থানাংক 1,5 এনেদৰে আমি এতিয়া কি কৰিম এটাক এই দুটা বিন্দু সংযোগ কৰি এডাল কি আঁকিম আমি লেখ আঁকিম ঠিক আছে প্ৰথমে দুটা বিন্দু কৰি আমি চিধাকৈ আঁকি লওঁ ৰ'বা ষ্টেট হ'ব লাগিব আৰু তোমালোকে এইটো স্কেলে ধুনীয়াকৈ ষ্টেট ৰাখিবা দেই মই এইটো হাতেৰে আঁকিছোঁ যে অকণমান এইটো নহ'ব এইটো এনেকৈ তললৈহে যাব ঠিক আছে এনেকৈ আঁকি যাবা হৈ গ'ল এইটো আমাৰ লেখ ঠিক আছে লেখডালো তোমালোকে সমীকৰণটো ইয়াত লিখি দিব পাৰা সমীকৰণটো কি আছিলে আমাৰ y ইজ ইকুৱেল টু 5x y ইজ ইকুৱেল টু 5x এইটো হৈছে আমাৰ লেখ চাই লোৱা তোমালোকে ভালকৈ চাই লোৱা একদম সিম্পল ইজি এতিয়া চাবা আমি কি কৰিব লাগিব এতিয়া ইয়াত দুটা প্ৰশ্ন থাকি গৈছে নহয় এইটো হৈছে আমাক কি ল'ব কৈছে এই চোৱা বস্তুটো কি কৰিব লাগে আমাক কাৰ্য উলিয়াব লাগে য'ত কি হৈছে অতিক্ৰম কৰা দূৰত্বৰ কি মান দিছে এবাৰ মান দিছে 2 একক এবাৰ দিছে মানে 0 একক মানে 0 একক ঠিক আছে গতিকে আমি চোৱা এইটো আমি তলতে কৰিম আৰু জেগা আছে যেতিয়া ৰোমান নম্বৰ 1 দেই ৰোমান নম্বৰ 1 টো উলিয়াব আমাক কি উলিয়াব কাৰ্য উলিয়াব দিছে য'ত নেকি আমাক কি হৈছে আমাৰ দূৰত্বৰ মান দিছে দূৰত্ব ইজ ইকুৱেল টু কিমান দিছে আমাৰ 2 একক আছিলে নেকি ন প্ৰথমটো চাওঁচোন 2 একক হয় 2 একক এটা আমাক কি উলিয়াব লাগে কাৰ্য উলিয়াব লাগে হয়নে নাই কাৰ্য ইজ ইকুৱেল আমি জানোৱে কাৰ্য ইজ ইকুৱেল টু কি হয় দূৰত্ব স্থিৰ বল পূৰণ দূৰত্ব হয়নে নহয় এইটো আমাৰ কাৰ্যটো কি y স্থিৰ বল কিমান 5 ইজ ইকুৱেল টু দূৰত্ব কিমান দিছে 2 দিছে ইজ ইকুৱেল টু কিমান হ'ব 10 একক বাছ সেইটো আমাৰ ঠিক আছে এইটো y লিখিব নালাগে বাৰু এইটো এতেকে কাৰ্য ইজ ইকুৱেল টু স্থিৰ বল পূৰণ দূৰত্ব স্থিৰ বলৰ মান 5 দিছে আমাক হয়নে নহয় পূৰণ দূৰত্ব এটা 2 একক দিছে গতিকে 10 একক একেলগে আমি 2 নম্বৰটো কৰিব পাৰিম 2 নম্বৰ আমাক দিছে দূৰত্ব কিমান দিছে 0 একক দিছে হয়নে নহয় এতিয়া আমি কি ল'ব লাগে কাৰ্য উলিয়াব লাগে কাৰ্য ফৰ্মুলাটো লিখি দিছোঁ আৰু কাৰ্য ইজ ইকুৱেল টু কি হয় স্থিৰ বল পূৰণ দূৰত্ব হৈ গ'ল কাৰ্য স্থিৰ বল কিমান আমাৰ 5 এফালে দূৰত্ব 0 ইজ ইকুৱেল লিখিব 0 এককেই হ'ব এইটো হৈছে ইয়াৰ আনসাৰ দুটা প্ৰশ্ন আছিলে তাৰো এইকেইটা সমাধান এটা কাম কৰোঁ এইটো চাই ল'বা আৰু প্ৰথমবাৰ এবাৰ ভালকৈ দেখাই দিছোঁ এইখিনি মুচিব লাগিব এইখিনি দৰকাৰ নাই এতিয়া মই প্ৰথম চোৱা
চাই লওঁচোন বাৰু ঠিক আছে এটা আমাৰ প্ৰথম চোৱা এটা আমাৰ লেখটো গ্ৰাফটো এইটো আমাৰ পিছৰ চোৱা ঠিক আছে তেন্তে কোৱেশ্চন নম্বৰ 6 সমাধান হৈ গৈছে এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টোত দুটা প্ৰশ্ন আছে তোমালোকে চাই লোৱা এই প্ৰশ্ন দুটা আমি এটা এটাকে আমি সমাধান কৰিম এখন স্কুলত নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্ত সকলৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ 100 টকাৰ বৰঙণি আগবঢ়ালে সেই তথ্যক সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা তেওঁলোকৰ বৰঙণিক x টকা আৰু y টকা বুলি ধৰিব পাৰা ইয়াৰ এটা লেখা ঠিক আছে তাৰ মানে এনেকুৱা হৈছে ক্লাছ 9 ৰ তোমালোকৰ লগৰ মানে বেষ্টৰে আৰু ক্লাছ 9 ৰ দুজনী ছোৱালী এজনী হৈছে জামিনী এগৰাকী হৈছে ফাতিমা তেওঁলোকে কি কৈছে মানে কি ভূমিকম্প আক্ৰান্ত মানুহৰ কাৰণে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ 100 টকা আগবঢ়াই আছে তাৰ মানে কোনে কিমান টকা দিছে দিয়া নাই দুই গৰাকীৰ মিলি কিমান টকা হয়গে 100 টকা হয় গতিকে হেতুকে আমি কি কৰিব লাগে এটা আমি সমীকৰণত লিখি দেখাব লাগে ৰৈখিক সমীকৰণত আৰু এই সমীকৰণটো আমি কি কৰিব লাগে লেখ আঁকি দেখাব লাগে এটা একদম সিম্পল প্ৰশ্ন আৰু এনেকুৱা প্ৰশ্ন ইম্পৰ্টেন্ট হয় ঠিক আছে সলিউশন ৰোমান নম্বৰ 1 আমি লিখিম ধৰা হোক লেট জামিনী ঠিক আছে হৈছে ন দীৰ্ঘইকাৰ নেকি জামিনী দীৰ্ঘইকাৰ ৰবা জামিনীৰ বৰঙণি ঠিক আছে জামিনীৰ বৰঙণি x টকা জামিনী বোলে কিমান টকা দিছে x টকা দিছে আৰু আমাৰ ফাতিমাৰ বৰঙণি কিমান হ'ব y টকা এতিয়া সব প্ৰশ্ন মতে দুই গৰাকী বৰঙণি মিলালে কি হ'ব তাৰ মানে দুই গৰাকী বৰঙণি মানে x + y এগৰাকী বৰঙণি x আন গৰাকীৰ y দুইটা যোগ কৰিলে কিমান হ'ব 100 টকা হয় তো এইটো হৈছে আমাৰ সমীকৰণ ঠিক আছে এটা নালাগে না ইকুৱেশ্যন নাম্বাৰ দিব নালাগে এটা এই সমীকৰণটো আমি কি কৰিব লাগে লেখ আঁকিব লাগে ঠিক আছে লেখ এটা আমি আঁকিম লেখটো আঁকিবৰ কাৰণে তোমালোকে জানাই নহয় আমি কি কৰিব লাগে সদায় আমি ৰবা মানে x আৰু y মানে দুটা বিন্দুৰ স্থানাংক উলিয়াব লাগিব গতিকে লেট x = 0 ঠিক আছে y = কি হ'ব মানে x + y = 100 য'ত x ৰ মানটো 0 হ'লে y = 100 এতেকে y = কি হ'ব 100 ঠিক আছে একেদৰে আকৌ আমি লেট ইয়াতে আকৌ x ৰ মানটো আমি কি লওঁ 50 লওঁ ঠিক আছে তেতিয়া সুবিধা হ'ব x ৰ মানটো যদি আমি 50 লওঁ তেতিয়া x + y = 100 এটা আমাৰ সমীকৰণ গতিকে x ৰ মানটো ইয়াত 50 দিব লাগিব প্লাস y = 100 এতেকে y = কি হ'ব 50 - 50 y = কি হ'ব 50 হৈ গ'ল এতেকে চোৱা এতেকে আমি কি হ'ব আমাৰ সমীকৰণটো x আৰু y হল না নহল আমি এনে এইটো বাকসটো বনাইতো আমি স্থানাংক লিখিব লাগিব না a বিন্দু b বিন্দু 0 হলে 100 হয় 50 হলে 50 হয় এই স্থানাংক কিমান 0,100 50,50 ঠিক আছে ইয়াকে আমি এটা কি কৰিম লেখত আঁকি দেখাম এটা কাম কৰি ইয়াক মই যে গ্ৰাফত না হাতেৰে আঁকি দিছো তোমালোকে বুজি পায়ে যাবা ঠিক আছে কিন্তু পৰাপক্ষত গ্ৰাফত আঁকিলে মানে ভাল হয় আৰু কিন্তু মই হাতেৰে আঁকি দেখাইছো ঠিক আছে আমাৰ এইটো x অক্ষয় হয় নে নহয় এইটো আমাৰ এইটো তলত যাব ন যি ভাল হ'ব তেতিয়া এটা আমাৰ x অক্ষয় আৰু এটা আমাৰ y অক্ষয় ঠিক আছে x অক্ষয় y অক্ষয় আমি যেহেতু আমাৰ সংখ্যাকেইটা ডাঙৰ হয় না দেখিছা নহয় সংখ্যাবোৰ ডাঙৰ হয় গতিকে আমি কি কৰিব প্ৰতিটো এককক আমি কি 10 কে লম ঠিক আছে এইটো আমি কি লম 10 লম এফালে কি হ'ব 20 এনেকৈ ল'ব পাৰিবা দেই সমানে মানকে ল'বা 30 40 50 ঠিক 70 80 90 100 ঠিক আছে এটা 100 লৈছো একেদৰে আমাৰ 10 20 30 40 50 60 70 80 90 100 110 তেনেকৈ যাব ন হয় নহয় 10 নাম 20 30 40 50 60 70 80 90 100 110 এফালে ইয়াত -10 হ'ব -20 হ'ব -30 হ'ব হয় না -40 এনেকৈ যাব এফালে -10 এইটো মিলাই তোমালোকে ভালকৈ আঁকিবা দেই মই তোমালোকক জাস্ট বুজি পাবলৈ কাৰণে দেখাই দিছোঁ মানে প্ৰতিটো ঘৰৰ এই দূৰত্ববোৰ সেম ৰাখিবা এটা সব প্ৰথম স্থানাংকটো কি আমাৰ a বিন্দু
0,100 0,100 হলে কি হ'ব 0,100 এইটো হ'ব আমাৰ কি বিন্দু a বিন্দু যাৰ মানটো কি হ'ব 0,100 হয়নে নহয় হেফালে b বিন্দু স্থানাংক কি 50,50 এটো চোৱা এই এফালে 50 হলে এই সিধাকে টানিছো হয়নে না এফালে 50 হলে ইয়াৰ সিধাকে টানিছো দেখিলা না এই বিন্দুটো গতিকে এই বিন্দুটো আমি ল'ব লাগিব বাকিখিনি আমি কি কৰিব লাগিব মুছি দিব লাগিব নেকি এটো আমাৰ কি হ'ব এতিয়া b বিন্দু 50,50 হৈ গল এটা দুটা আমি সংযোগ কৰি পিনি এডাল লেখ আঁকিলে হৈ যাব এইটো ঠিক আছে তোমালোকে ভালকে স্কেলে ৰাখিবা দেই গতিকে এইটো হৈছে আমাৰ লেখ যাৰ সমীকৰণটো কি আছে x + y = 100 x + y = 100 এই নেদৰে আমি সলভ কৰিব লাগিব চাই লোৱা একদম ইজি সিম্পল খালি এটো ইজিও হয় আৰু ইম্পৰ্টেন্ট হয় দেই এনেকুৱা প্ৰশ্ন পৰীক্ষাত কিন্তু আহিব পাৰে প্ৰথম চোৱা তোমালোকে চাই লোৱা জামিনীৰ বৰঙনি ফাতিমাৰ বৰঙনি প্ৰশ্ন মতে কৰি পিনে আমি সমীকৰণটো লৈ ললো সমীকৰণ পৰা আমি কি কৰিলো বিন্দুৰ স্থানাংক দুটা বিন্দুৰ স্থানাংক উলিয়ালো তাৰপৰা আমি লেখডাল আমি এনেদৰে ৰাখিলো লেখটো মই সাধাৰণতে গ্ৰাফত আঁকিছিলো কিন্তু এইটো মই এনে হাতেৰে আঁকি দেখাই দিছো কেতিয়াবা এনেকৈ হাতেৰে আঁকিব পৰা যায় স্কেল ব্যৱহাৰ কৰি পিনে ঠিক আছে এতিয়া আমি যাম ৰোমান নাম্বাৰ 2 7 নম্বৰ কোৱেশ্যনৰে ছাত্ৰ ছাত্ৰীসকল আমি ৰোমান নাম্বাৰ 2 টো কৰিমেই কিন্তু ইয়াৰ আগতে এটা কথা হৈ গ'ল এতে কোৱেশ্যন নাম্বাৰ 7 ত অকল দুটাই প্ৰশ্ন নাই ইয়াত মোৰ 5টা প্ৰশ্ন আছে ঠিক আছে গতিকে আমি 5টা প্ৰশ্ন সলভ কৰিব লাগিব ঠিক আছে দুটা নহয় মই দুটা বুলি প্ৰথমতে কৈছিলো দুটা নহয় ইয়াতে 5টা আছে গতিকে আমি গোটে 5টাকে আমি সমাধান কৰিম এটাটো হৈ গৈছে ৰোমান নাম্বাৰ 1 টো এটা আমি কৰিম ৰোমান নাম্বাৰ 2 প্ৰশ্নটো তোমালোকে চাই লোৱা ঠিক আছে যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়স ক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু 10 বছৰৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব এই তথ্যখিনি ৰৈখিক সমীকৰণত প্ৰকাশ কৰা আৰু ইয়াৰ লেখ অংকন কৰা ঠিক আছে প্ৰশ্নটো তোমালোকে নিশ্চয় বুজি পাইছা চাগে তাৰ মানে পুতেক আৰু বাপেক মানে দেউতাক আৰু পুত্ৰৰ মানে পিতৃ আৰু পুত্ৰৰ বয়সৰ কি দিছে আমাক কিবা দিছে বয়সৰ ক্ৰমটো কি দিছে x আৰু y তাৰ মানে পুতেকৰ বয়স যদি x হয় বাপেকৰ বয়স কিমান বুলি কৈছে y বুলি কৈছে ঠিক আছে আৰু 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হয় সেই তথ্যখিনি ৰৈখিক সমীকৰণ প্ৰকাশ কৰা আৰু ইয়াৰ লেখ অংকন কৰা বুলি কৈছে ঠিক আছে সলিউশন সমাধান ঠিক আছে বাপেকৰ বয়স x পুতেকৰ বয়স y এইখিনি অকমান ঠিক কৰি লিখোঁ বাৰু অকমান বাপেকৰ বয়স ন ইটো আমাৰ ঠিক আছে পুতেকটো অলপ ভালকৈ লিখোঁ পুতেকৰ বয়স হৈ গ'ল এটা সব প্ৰশ্ন মতে অ্যাকৰ্ডিং টু কোৱেশ্যন প্ৰশ্ন মতে কি কৈছে বাপেক আৰু পুতেকৰ বয়স 10 বছৰ পিছত ঠিক আছে এটা কাম কৰোঁ এইটো প্ৰশ্ন মতে পিছত আহিব 10 বছৰৰ পাছত 10 বছৰৰ পাছত চোৱা বাপেকৰ বয়স কি বছৰচোন বাপেক আৰু পুতেক দুইটাৰে বয়সত বছৰটা ভুল হৈছে দেই এইটো প্ৰথমটো পুতেক হ'ব লাগিছিল আমাৰ এইটো আমাৰ এই প্ৰথমটো পুতেক x টো পুতেক দেই পুতেকৰ বয়স এটা আমাৰ বাপেকৰ বয়স হেকিছে পুতেকৰ বয়সটো কি হ'ব 10 বছৰ পিছত পুতেকৰ বয়স তাৰ মানে যেটো বয়স চলি আছে তাৰ লগত 10 যোগ হৈ যাব x + 10 হৈ যাব একেদৰে বাপেকৰ বয়সটো কি হ'ব y + 10 হৈ যাব ঠিক আছে এটা প্ৰশ্ন মতে অ্যাকৰ্ডিং টু কোৱেশ্যন প্ৰশ্ন কি কৈছে যে দুটা বয়সৰ 10 বছৰ পিছত মানে বাপেকৰ আৰু পুতেকৰ বয়স এইটো পুতেকৰ বয়স আৰু এইটো আমাৰ বাপেকৰ বয়স এই বাপেকৰ বয়সটো পুতেকৰ বয়সটো কি হ'ব দুগুণ ডাঙৰ এটা দুটাক যদি মই সমান কৰিব যাওঁ তেন্তে পুতেকৰ বয়সত বহাব লাগিব হয়নে নাই কাৰণ বাপেকটো অলৰেডি দুগুণ বাঢ়ি গ'ল কিমান বাঢ়ি গ'ল দুগুণ বাঢ়ি গ'ল গতিকে এই দুগুণটো সমান কৰিবৰ কাৰণে কি কৰিব লাগিব আমি পুতেকৰ বয়সৰ লগত কি কৰিব লাগিব আমি 2 পূৰণ কৰিব লাগিব এনেকুৱা ধৰণৰ মই কথা কৈছো আগৰ ভিডিঅ'টো কৈছো এনেকৈ এটা সমীকৰণ বনোৱা হয় ঠিক আছে এনে ধৰণে সমীকৰণ বনাবলৈ তোমালোকে যত্ন কৰিবা এইখিনি পাৰিলে তোমালোকৰ এনেকুৱা ধৰণৰ কিবা কেতিয়াও ভুল নহয় আৰু দেই সমীকৰণৰ ক্ষেত্ৰত বিশেষকৈ গতিকে ইয়াক আমি এটা সলভ কৰিলে আমাৰ মানটো ওলাই যাব 2x মানে সমীকৰণটো ওলাই যাব আৰু +20 = x + 10 ঠিক আছে এফালে মানে 2x - y = কি হ'ব 10 - 20 2x - y = কি হ'ব -10 এইটো হৈছে আমাৰ সমীকৰণ ঠিক আছে এটা এই সমীকৰণৰ ওপৰত ভিত্তি কৰি আমি লেখ অংকন
কৰিম ঠিক আছে আমি লেখটো আঁকিবৰ কাৰণে তোমালোকে পূৰ্বৰ দৰে আমি কি কৰিব লাগিব এতিয়া আমাৰ x y মানটো ধৰিব লাগিব আমি এটা কাম কৰোঁ লেট ৰবা x ৰ মানটো ধৰোঁ x ইজ ইকুৱেল টু আমি ধৰিছোঁ 5 ধৰিছোঁ ঠিক আছে x ৰ মান কি ধৰিছোঁ আমি 5 ধৰিছোঁ 2x minus y is equal to minus 10 বেলেগ ধৰোঁ এইটো x ৰ মানটো আমি এটা কাম কৰোঁ 2 ধৰোঁ ঠিক আছে এতিয়া হ'ব বেছি ভাল হ'ব তেতিয়া মানে 2 minus 4 is equal to minus 10 2 2 গুণ 4 minus y to go 4 4 হৈছেগে ন is equal to minus 10 তো এফালে minus y is equal to কি হ'ব minus 10 minus 4 এটা কি y is equal to কি হ'ব minus 14 y is equal to কি হ'ব y is equal to হ'বগৈ 14 ঠিক আছে একেদৰে আমি আকৌ x ৰ মানটো অলপ ইজি এটা ধৰো ন তেতিয়া বেছি ভাল হ'ব x ৰ মানটো আমি 0 ধৰিছোঁ x ৰ মানটো আমি কি ধৰিছোঁ 0 ধৰিছোঁ ঠিক আছে 2x minus y is equal to minus 10 এটাকে 2 into 0 minus y is equal to minus 10 0 minus y is equal to minus 10 minus y is equal to minus 10 তো y is equal to কি হ'ব 10 তো আমি যদি এতিয়া যদি a বিন্দু a b আৰু b বিন্দু যদি বাকসটো আমি যদি বনাওঁ x আৰু y a বিন্দু b বিন্দু এফালে কিমান কি দিওঁতে কি 14 পালো আমি 2 দিওঁতে আমি কি পালো 14 পালো এফালে 0 দিওঁতে 10 পালো ঠিক আছে এটা ইয়াৰ আমি লেখটো আঁকিম লেখটো এটা কাম কৰোঁ হাতেৰে আঁকো আৰু অলপ জলদি হ'ব গ্ৰাফত আঁকিলে অলপ টাইম লাগেতো ঠিক আছে গতিকে মই এটা এনেকৈ দেখাই দিছোঁ ঠিক আছে এটা কাম কৰোঁ আমি 2 2 কে ধৰোঁ এইখিনি 2 4 6 7 10 12 এনেকৈ আমি ধৰি দিওঁ দেই 2 4 6 8 10 12 14 16 18 এনেকৈ যাব এইফালে আমি ধৰোঁ 2 4 6 7 10 12 14 16 এনেকৈ ঠিক আছে যেহেতু তোমালোকে এটা শিকিছা আৰু কেনেকৈ লেখ আঁকিব লাগে গতিকে অকণমান এইখিনি মই অলপ গতিটো বঢ়াই দিছোঁ আৰু ঠিক আছে এইফালে -2 -4 -6 এইফালে নাই যেতিয়া বেছি নিলিখোঁ আৰু এইফালে -2 -4 -6 ঠিক আছে মানে প্ৰতিটো একক আমি 2 2 কে ল'লোঁ প্ৰথম বিন্দু a বিন্দু 2,14 2,14 টো আমাৰ এইটো আছে হ'বনে নহয় 2,14 a বিন্দু এইটো 2,14 এফালে আমাৰ হিটো কি 0,10 0,10 টো এইটো হৈ গ'ল আমাৰ দেখিছা নহয় 0,10 এইটো এইটো আমাৰ b বিন্দু হৈ গ'ল 0,10 ঠিক আছে বাস এইটো আমাৰ চিত্ৰটো ঠিক আছে অকণ সৰুকৈ আঁকিলোঁ আৰু তোমালোকে বুজি পাইছা আৰু বাৰে বাৰে লেখ আঁকি আছোঁ এইটো আমাৰ সমীকৰণটো কি আছিলে সমীকৰণটো লিখি দিওঁ কি আছিলে আমাৰ 2x minus y is equal to minus 10 চাই ল এইটো আমাৰ লেখটো ধৰিব পাইছানে অলপ এটা কাম কৰোঁ প্ৰথমবাৰ চাই লোৱা এইটো মই প্ৰথম চোৱা নহয় প্ৰথম চোৱাটো এইটো হ'ল আমাৰ এইটো আমাৰ পিছৰ চোৱা এইটো আমাৰ লেখটো ঠিক আছে লেখটো অকণমান সৰু হ'ল দেই তোমালোকে এইটো ভালকৈ মন দিবা ঠিক আছে দিয়া এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7ৰ ৰবা কুৱেশ্যন নম্বৰ 7ৰ ৰোমান নম্বৰ 3 প্ৰশ্নটো মই তলত কপি কৰি থৈছোঁ ইয়াতে মই পঢ়ি দিম তোমালোকে এইটো চোৱা এয়া চোৱা মই প্ৰশ্নটো কপি কৰি ৰাখিছোঁ এয়া চোৱা যদি 5খন মেজৰ দাম ঠিক আছে মেজ মানে জানা না টেবুল দেই এখন আমাৰ টেবুল বুজায় টেবুল ঠিক আছে টেবুল বুলি ক'লে আমি বেছি জানো মেজৰ দামটো বোলে 8খন চকীৰ দাম চকীটো জানাই নহয় চেয়াৰ হয়নে নহয় চকীৰ দামতকৈ 150 টকা বেছি ঠিক আছে ইয়ালৈকে ঠিকে আছে তেন্তে এখন চকীৰ দাম 1 টকা আৰু এখন মেজৰ দাম y বুলি ধৰি ৰৈখিক সমীকৰণ গঠন কৰা আৰু ইয়াৰ লেখ অংকন কৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নটো বুজি পালা নহয় আমাৰ যিখন 5খন টেবুলৰ যিটো দাম হ'ব
সেইটো বোলে 8খন চকীৰ দামতকৈ কি হ'ব বুলি কৈছে 150 টকা বেছি বুলি কৈছে গতিকে এই তথ্যৰ ভিত্তি কৰি আমাক কি কৰিব কৈছে আমাক এটা ৰৈখিক সমীকৰণ আমাক গঠন কৰিব কৈছে ঠিক আছে আৰু এই সমীকৰণটো ভিত্তি কৰি আমাক কি কৰিব কৈছে লেখ আঁকিব কৈছে আৰু কি কৈছে আমাক চকী এখনক আমি কি ধৰিব কৈছে x ধৰিব কৈছে আৰু মেজ এখন টেবুল এখনক আমি কি ধৰিব কৈছে y ধৰিব কৈছে ঠিক আছে এটা অংকটো কৰিম তোমালোকে একদম ইজি অংক হয় বুজিয়ে পাই যাবা সলিউশন ঠিকে আছে তো আমি কি লিখিবা ধৰা লেট এখন আমি গব আৰম্ভ কৰোঁ এই টেবুলৰ কথা কৈছে ন এই ৰবা এইটো নাহিব ন ঠিক আছে ধৰক ইয়াৰ লেখ অংকন কৰে ন এখন চকীৰ দাম কথা কৈছে এখন চকীৰ দাম কিমান বুলি কৈছে x টকা বুলি ধৰিব কৈছে ঠিক আছে x টকা এটা তোমালোকে চাবা দেই মই এখন চকীৰ দাম হেতে কি বুলি কৈছে x টকা ধৰিব কৈছে তা মুঠ কেইখন চকীৰ কথা কৈছে তেওঁলোকে 8খন চকীৰ কথা কৈছে গতিকে 8খন চকীৰ দাম কিমান হ'ব এখনৰ যদি x টকা হয় 8খন কিমান হ'ব এখনৰ x টকালে দুখনৰ 2x তিনিখনৰ 3x একেদৰে 8খনৰ কি হ'ব 8x টকা হ'ব ঠিক আছে ইয়ালৈকে ঠিক আছে একেদৰে এটা আমি চকীৰ দামটো উলিয়ালো এটা আমি মেজলৈ যাম এখন মেজৰ দাম আমি কি ল'ব কৈছে আমাক y টকা ল'ব কৈছে হয় নে নহয় তেন্তে আমাক কেইখন মেজৰ কথা কৈছে ইয়াত আমাক 5খনৰ কথা কৈছে গতিকে 5খন মেজৰ দাম কি হ'ব এখনৰ যদি y হয় 5খনৰ কি হ'ব 5y টকা এতিয়া হৈ গ'ল আমাৰ 8খন চকী আৰু 5খন টেবুলৰ আমি দামটো আমি উলিয়াই ল'লো এতিয়া চোৱা প্ৰশ্ন মতে একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নই কি কৈছে আমাৰ যিটো আমাৰ টেবুলৰ যিটো দাম টেবুলৰ দামটো কি 5y আৰু আমাৰ চকীৰ দামটো কি 8x হয়নে নহয় 5খন চকী আৰু 5খন টেবুল 8খন চকী হেতৰ দামটো কি বুলি কৈছে এই যি আমাৰ 5খন যিটো চকী আছে টেবুল আছে এই টেবুলৰ দামটো আমাৰ চকীৰ দামতকৈ কিমান বুলি কৈছে 150 বেছি এটা চোৱা মইতো সমীকৰণ বুলি কোৱাৰ লগে আমি সমান চিহ্নটো দিবই লাগিব হয়নে নহয় সমান চিহ্নটো আনিবই লাগিব গতিকে চোৱা দুটাক যদি সমান কৰিব হলে কি হ'ব তাৰ মানে এই যিটো ভ্যালুটো 8x ভ্যালুটো কি হৈছে 5y তকৈ কি হৈছে 150 কমি আছে বা 5y টো 8x তকৈ 150 বেছি বুলি কৈছে গতিকে দুইটা সৈতে সমান কৰিব যালে মই কি কৰিব লাগিব গতিকে মই কি কৰিব লাগিব যত কমি আছে তাক বঢ়াই দিব লাগিব হয়নে নহয় আৰু কিমান বঢ়াব লাগিব যিমান কমি আছে আৰু কমি আছে কিমান 150 কমি আছে গতিকে মই কি কৰিলো 150 প্লাস কৰিলো এতিয়া চোৱা এটো এটা আমাৰ কাৰণে সমীকৰণটো কি হৈ গ'ল বেলেন্স হৈ গ'ল প্লাস ইটো এটা কি হৈ গ'ল আমাৰ কাৰণে এটা ৰৈখিক সমীকৰণ বনিলে কেছটো বুজি পালা ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই আকৌ কৈছো যেতিয়া আমি সমীকৰণ বনাম আমাৰ মেইন কথাটো হৈছে আমি প্ৰশ্নমতে যদি সমীকৰণটো যদি বনাও একুৰেটলি যদি বনাব পাৰো আমাৰ প্ৰশ্নটোৰ মানে 50% তাতেই সমাধান হৈ যায় ঠিক আছে এই বস্তুটো মেইন তোমালোকে এই বস্তুটো ভালকে শিকিবা কেনেকৈ সমীকৰণ এটা মানে দিয়া এটা তথ্যৰ ওপৰত ভিত্তি কৰি বনায় ঠিক আছে আগলৈ যিমান তোমালোকে সমীকৰণৰ বিষয়ে পঢ়িবা হেইবোৰে বেছি দৰকাৰ হ'ব গতিকে 5y কি পালো মই 8x + 150 ইয়াক তোমালোকে সজাই মিলি লিখিব পাৰা 5y - 8x = 150 এনেকৈ লিখিব পাৰা হয়নে নহয় বা নতুবা এনেকৈ ৰাখিম আমি কি কৰিব পাৰো ইয়াৰ দুটা বিন্দুৰ মান উলিয়াই আমি কি কৰিব পাৰো লেখ অংকন কৰিব পাৰো গতিকে এনেকৈ ৰাখি আমি লেখ অংকন কৰো অংকন কৰিব কাৰণে এটা কি কৰিব লাগিব x ৰ মান কিবা ধৰিব লাগিব তেতিয়া y ৰ মান পাম হয়নে নহয় গতিকে আমি এনেকৈ কৰো লেট বুলি ধৰি পিনি এনেকৈ ধৰিব লাগিব x ৰ মানটো যদি ধৰিলে মানে আমাক গ্ৰাফটো আঁকিবলৈ সুবিধা হ'ব দেই এইটো চাবা তোমালোকে ইয়াত যদি মই যদি পাছেৰে যোৱা কৰিব লাগিব ন এটা কাম কৰি ইয়াক মই 4 দিওঁ ঠিক আছে গতিকে x ৰ মানটো মই লৈছো 4 ঠিক আছে x ৰ মানটো যদি 4 দিওঁ 5y = 8 * x হয়নে নহয় 150 x ৰ জায়গাত মই যদি এটা দিব লাগিব কি 4 দিব লাগিব তো 5y = কি হ'ব আমাৰ 8 4 গুণ এই ভুল হৈছে ৰবা 4 নিদু মই 5 দিব লাগিব x ৰ মানটো 5 দিব লাগিব ঠিক আছে x ৰ মানটো 5 দিব লাগিব তেতিয়া 40 হ'ব তাৰ মানে কি 5 ৰে বিভাজ্য হোৱা হলে ভাল হয় আমাৰ গতিকে 150 তো 5y = দুটা যোগ কৰিলে কি 190 হয়নে এটা কি y = কি হ'ব 190/5 এটা আমাৰ এইটো কি হ'ব কাটাকাটি কৰিব কাৰণে আমাৰ সুবিধা হ'ব 5 * 5 ইয়াক 3 বাৰ 4 8 5 * 40 আলটিমেটলি y = কি পালো 38 পালো তাৰ মানে আমি কি পাইছো চোৱাচোন এই বাকসটাক আমি বনাই দিও হয়নে নহয় x ৰ মান যদি আমি চাবা দেই x ৰ মান যদি আমি কি ললো 5 যদি লও তেন্তে y মানটো আমি কি পাইছো 38 আমি পাইছো হয়নে ইয়ালৈকে ঠিকই আছে একেদৰে আকৌ আমি x ৰ মান আৰু এটা ল'ব লাগিব এই বস্তু মই ভাগ কৰি দিছো আকৌ x ৰ মান লওঁ কিমান লওঁ ৰবা দেই এবাৰ x ৰ মান লওঁ 10 লৈ দিও হয়নে নহয়
এটা কাম কৰোঁ -10 লওঁ ৰ'বা দেই অলপ ভাল কৰি দিওঁ চাবা অংকটো আৰু ভাল হ'ব তেতিয়া তেতিয়া কি হ'ব আমাৰ এক্সৰ মানটো আমি 5 ল'লোঁ লেট দি পিনি গতিকে 5y = 8 * -10 প্লাছ 150 5y = কি হ'ব 8 লগত 10 পূৰণ কৰিলে -10 পূৰণ কৰিলে -80 হ'ব প্লাছ 150 5y এটা অলপ ডাঙৰ হৈছে 3 মানত থাকিলে ভাল হ'ব এতিয়া কি হ'ব 70 থাকিব হয়নে নহয় এতিয়া আমি y মানটো উলিয়াবলৈ ভাল হ'ব 70/5 ইয়ালৈকে ঠিকে হৈ গ'ল এতিয়া চোৱা আমাৰ এতিয়া ওলাই যাব y মানটো 5 × 5 এবাৰ এইটো 20 হ'ল 15 বাৰ 15 বাৰ হয়নে 15 বাৰ নহয় ভুল হৈছে আমাৰ এবাৰ 14 বাৰ ঠিক আছে 14 × 5 ঠিক আছে গতিকে y মানটো আমি পালোঁ 14 এতেকে আমি কি পালোঁ x ৰ মান যদি -10 হয় y মানটো কি হয়গে 14 হয়গে হলনে গতিকে এটো আমাৰ a বিন্দু b বিন্দু a বিন্দু স্থানাংক আমি কি পাইছো 5,38 ঠিক আছে এফালে আমি b বিন্দুৰ স্থানাংক আমি কি পাইছো 10,14 বাস এটা এইটো ইয়াকে ভিত্তি কৰি আমি কি কৰিম এটা লেখ আঁকিম ঠিক আছে লেখটো মই গ্ৰাফত না কৰো আগৰ দুটা ধৰি ইয়াকো মই নিজৰ হাতেৰে আঁকিম দেই তোমালোকে খালি গ্ৰাফ নলেও ধুনীয়াকৈ স্কেল ব্যৱহাৰ কৰি পিনি আঁকিবা ঠিক আছে আমি পইণ্টবোৰ চাব লাগিব কিমান কিমান কৰিলে আমাৰ কাৰণে ভাল হ'ব এটা কাম কৰোঁ 5 কে লওঁ ন এটা লওঁ এতে আমি 5 লওঁ 10 লওঁ এটো আমাৰ হ'ব 15 20 25 30 হয়নে y মান বহুত বেছি আছে ন এই ইয়াত হ'বগে -5 এটো হ'ব আমাৰ 10 এটো হ'ব আমাৰ কি 15 20 -25 উপৰলৈ গ'লে এটো কি হ'ব আমাৰ কাৰণে এটো 5 হ'ব 10 হ'ব 15 হ'ব 20 হ'ব 25 হ'ব 30 হ'ব 35 হ'ব 40 হ'ব এফালে আমাৰ হ'ব 45 তললৈ আহিলে মানে কি হ'ব -5 -10 -15 নিশ্চয় বুজি পাইছা তোমালোকে হয় না গোটেইখিনি মই লিখি নাথাকো তোমালোকে এটো মিলাই পিনি লিখিবা এটা সব প্ৰথম বিন্দুটো কি 5,38 এটা সব 5 to x or 5 to 38 to কোন ফালে হ'ব চোৱা এই 40 জাস্ট তলত হ'ব হয় না নহয় এই 40 অকন তলত ইয়াত মই নেকি আছডাল এনেকে সিধাকে পাই দিছো হয় না নহয় এটা অকন আৰু অকন তললৈ আহিব নেকি এইডাল হ'ব হয় না এটা আমাৰ নেক্সট কি হ'ব 5 ৰ পুনে পুনে এডাল যাব যাব না নাই হয় না নহয় যত কাটিলে এই বিন্দুতে আমাৰ কাৰণে কি হ'ব এই বিন্দু হ'ব ঠিক আছে আমি এটা কি কৰিম এটো আমি মুছি দিম এটো আমি এনেকে যদি মুছি দিও আমাৰ এটো হৈ যাব গতিকে এই বিন্দুতে আমাৰ কাৰণে কি হ'ব এই বিন্দু যাৰ স্থানাংকটো হ'ব এই বিন্দু স্থানাংকটো হ'ব কিমান আছিল এটো হ'বগৈ আমাৰ 5,38 এছৱা হৈ গল একেদৰে আমি এটা বি বিন্দু আঁকিম বি বিন্দু -10 14 এটা -10 টো হলে এইটো -10 দেখিছা না -10 -10 ৰ পুনে পুনে এডাল মই আঁকিলো সিধা হোৱা নাই সিধাকে আঁকিব চেষ্টা কৰোঁ হৈছে মোটামুটি 14 টো এটো হ'ব নেকি ন 14 টো +14 হয় গতিকে y মানটো 14 এটো 14 হ'ব গতিকে ইয়াৰ পুনে পুনে মই এনেকে এডাল এনেকে টানি দিছো দেই ঠিক আছে যত কাটিলে এই বিন্দুতে হ'ল আমাৰ কাৰণে বি বিন্দু যাৰ নামটো কি স্থানাংকটো কি হ'ব ৰবা এটা আগৰ মুছি লওঁ ন এটা বেছি ভাল হ'ব মুছি লংগে এটা আমাৰ বি বিন্দু এটো আছিল আমাৰ 15 আছিল দেই বি বিন্দু যাৰ স্থানাংক আছিল আমাৰ -10,14 এটা আমি কি কৰিম এ বিন্দু আৰু বি বিন্দু সংযোগ কৰি পিনে এডাল কি আঁকিম আমি লেখ আঁকিম এয়া আঁকিলো কিনকম বহাই দিও এটা স্কেলে তোমালোকে ভালকে বহাই দিবা মই হাতেৰে আঁকিছো ঠিক আছে লাগিলে এনেকে বহাই দিবা অকমান হৈ গল এটা এই লেখটো তোমালোকে ইয়াৰ মানে এটো লিখিব পাৰা আৰু 5y = 8x + 150 এইটো চাইলো এনে দৰে আমি লেখটো
আহিব লাগিব ঠিক আছে এবাৰ সুপৰ পৰা চাওঁ প্ৰথম পৰা চাওঁ ইজি আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এয়া চলো আমি পিছৰ আমি লেখটো আমি এইদৰে আমি আঁকিলোঁ হৈছে ন এটা আমি যাম ৰোমান নাম্বাৰ 4 এয়া চাচোন ৰোমান নম্বৰ 4 কি কৈছে আমাক প্ৰশ্নটো পঢ়ো যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লব 1 কমোৱা হয় তেন্তে ভগ্নাংশটো 3/2 হয় হৰক x আৰু লবক y ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা ইয়াৰ লেখত সহায়ত প্ৰদৰ্শন কৰা এটো এটা আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন আমাৰ সলিউশন লিখিছো ঠিক আছে আমাক কি কৈছে যিকোনো এটা হৰ ধৰি লওক আমাক কৈলদি কৈছে ইয়াৰ হৰটো কি কৈছে x লব কৈছে আৰু লবক কি কৈছে y লব কৈছে আৰু আমি সকলোৱে জানো ভগ্নাংশ এটা কি থাকে এটা লব থাকে এটা হৰ থাকে ওপৰটো কৈ লব হয় না নাই তলটো কৈ হৰ গতিকে এই লব হৰটোত কি হৈছে ইয়াৰ যদি ওপৰত যদি আমি মানে কি কৈছে হৰটো যদি 7 ভৰোৱা হয় আৰু লবটো 1 কমোৱা হয় তেন্তে ইয়াৰ মানটো কিমান হয় বুলি কৈছে 3/2 হয় কেছটো বুজি পালা নাই এনে ধৰণৰ হ'ব গতিকে ইয়াকে আমি ধুনিয়াকে কৰিম let ভগ্নাংশৰ হৰটো হ'ল x ভগ্নাংশৰ লবটো হ'ল y ইয়ালৈকে ঠিক আছে আমাক এনে ভগ্নাংশৰ হৰ আৰু লব আমাক আমিতো নাজানো লবলৈহে কৈছে গতিকে x y লব ধৰিব কৈছে আমি ধৰিলো এটা একৰ্ডিং টু প্ৰশ্ন ঠিক আছে একৰ্ডিং টু কোৱেশ্চন তো আমাৰ ভগ্নাংশটো কি হ'ব যেহেতু হৰ মানে তলত থকাটো তো y বাই কি হ'ব x হ'ব ইয়ালৈকে ঠিক আছে এটা কি কৈছে হৰটো লগত আমাক কি যোগ কৰিব কৈছে হৰৰ লগত 7 বঢ়াব কৈছে বঢ়োৱা মানে যোগ কৰিব লাগে 7 যোগ কৰিলো আৰু লবক কি কৰিব কৈছে আমাক 1 কমাব কৈছে তেতিয়া কি হ'ব বুলি কৈছে ইজ ইকুৱেল টু কিমান হ'ব বুলি কৈছে তাৰ মানটো কিমান হ'ব বুলি কৈছে তেন্তে ভগ্নাংশটো 3/2 হয়গে বুলি কৈছে তেতিয়া কি হয় ইজ ইকুৱেল টু 3/2 হৈ গ'ল এতিয়া ইয়াক এটা আমি কি কৰিব লাগে ৰৈখিক সমীকৰণৰ বনাই মেলি ইয়াৰ লেখ অংকন কৰিব লাগে ঠিক আছে পূৰ্বৰ দৰে হ'ব গতিকে আমি তাৰ মানে কি এটো হ'ব এটোটো আগতে পাইছা এনেকৈ আমি কি কৰো বজ্ৰপূৰণ মানে কি এই দুইটোৱে এই ওপৰৰ এইখিনিৰ লগত পূৰণ কৰিব তিনিটো তলৰখিনিৰ লগত পূৰণ কৰিব বজ্ৰপূৰণৰ বিষয়ে নিশ্চয় পঢ়িছা তোমালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কয় গতিকে এটো কি হ'ব 2y - 7 = 3x + 7 ঠিক আছে গতিকে এটো দুটা পূৰণ কৰিলে 2y - এটো 14 হ'ব এটো কৰিলে 3x + 21 হ'ব ঠিক আছে এটা 2y এই 3x এফালে আনিলে -3x ঠিক আছে = 21 প্লাস এটো কি 14 হ'ব 14 টো এফালে গলে মানে হৈ যাব ন গতিকে 2y - 3x = দুটাক যোগ কৰিলে এফালে যোগ কৰিলে কিমান হ'ব 35 এইটো হৈছে আমাৰ কাৰণে সমীকৰণ হয়নে এটা চোৱা কি পালো আমি সমীকৰণটো ৰবা গুছি গৈছে ন 2y - 3x = আমি কি পালো 35 পালো ইয়ালৈকে ঠিক আছে এটা আমি কি কৰিম x ৰ মান বহাই মিলি কি কৰিম আমি y মান উলিয়াম সমীকৰণটো পালোৱে গতিকে আমি কি লেট x ৰ মান আমি কি ধৰো ভাল নাম্বাৰ ধৰিব লাগিব ন তেতিয়া এফালে 9 ধৰিলে 3 9 ঠিক আছে এটা কাম কৰো 10 ধৰিলে 30 হ'ব 5 নহব এটা কাম কৰো x ৰ মান মই ধৰিছো 5 ঠিক আছে x ৰ মান মই কি ধৰিলো 5 লেট x = 5 গতিকে সমীকৰণ বহাও -3 * x = 35 হয়নে 3x মানে 3 * x যত x ৰ মানটো আমি কি ধৰিছো 5 ধৰিছো 2y = কি -15 = 35 এটো মাইনাসও আছে নহয় এটো এটা এইফালে যাবগে তো 2y = কি হ'ব 35 প্লাস কি হ'ব 15 হ'ব 2y = 50 হ'ব যত y ৰ মানটো কি হ'ব 50/2 y = কি হ'ব 25 এই আমি এটা কি পালো y মান পাই গলো এত যদি আমি যদি বক্স এটা যদি বনাই পিনি তো যদি দেখাও x ৰ মান y মান a বিন্দু b বিন্দু আমি নামে দিছো হয়নে নহয় x ৰ মান 5 লওঁতে y মান আমি কি পালো 25 পালো হল নহয় আকৌ আমি এতে আকৌ আমি x ৰ মান ধৰিব লাগিব তেতিয়া আমি আনটো y মান এটা পাম x ৰ মান কি লওঁ এবাৰ x ৰ মানটো যদি মই যদি এবাৰ লওঁ -5 লৈছো দেই এবাৰ x ৰ মানটো মই -5 লৈছো বেছি ভাল হ'ব তেতিয়া চোৱাচোন 2y - 3 মাইনাস কি হ'ব 5 হ'ব = কি হ'ব আমাৰ 35 2y = কি প্লাস মাইনাসে সরি মাইনাসে প্লাস 3 5 গুণ
15 ইজ ইকুৱেল টু 35 2y ইজ ইকুৱেল টু কি হ'ব 35 মাইনাছ 15 হৈ যাব 2y ইজ ইকুৱেল টু কি হ'বগৈ আমাৰ এতিয়া ইজ ইকুৱেল টু আমাৰ কি হ'ব 20 হ'ব তো এটা কি y ইজ ইকুৱেল টু কি হ'ব 20/2 y ইজ ইকুৱেল টু কি হ'ব 10 তো কি পালো আমি x ৰ মান -5 লওঁতে y মান কি পালো আমি 10 পালো এইটো চোৱা পালো নহয় চাই লচোন এইটো এটা আমি কি কৰিম লেখটো আঁকিম ঠিক আছে লেখটো হাতেৰে আঁকিছো আৰু ইয়াতে আঁকি দিছো দেই এতিয়া আমি 5 কে ধৰিম ঠিক আছে এতিয়া আমি 5 ধৰিছো 10 15 20 এটা মোৰ 5 10 15 20 25 এফালে আমাৰ -5 -10 -15 -20 -5 -10 -15 ঠিক আছে গতিকে প্ৰথম বিন্দু আমাৰ এই বিন্দু এই স্থানাংক যদি লিখি উলিয়াও কি হ'ব 5,25 এইটো -5,10 হৈ গ'ল প্ৰথম বিন্দু স্থানাংক 5,25 5,25 এইটো চোৱা 5 ৰ পোনে পোনে এইটো 25 পোনে পোনে এডাল হয় না নহয় গতিকে এই বিন্দুটো হৈ গ'ল ইয়াৰ এই বিন্দু বাকিখিনি মুছি দিও আমি এইটো হৈ গ'ল আমাৰ এই বিন্দু 5,25 দ্বিতীয়তে আমাৰ হিটো বিন্দু কি -5,10 -5 এইটো হৈ গ'ল -5 ৰ পোনে পোনে এডাল হয় না নহয় 10 ৰ পোনে পোনে এডাল গতিকে এইটো বিন্দু ঠিক আছে ৰবা এইটো এ বিন্দু এটা আমাৰ হৈ গ'ল বি বিন্দু যাৰ স্থানাংকটো কি -5,10 হৈ গ'ল এটা এই দুটা আমি সংযোগ কৰি পিনডাল লেখ ৰাখিছো বাস এনেকৈ লেখ এডাল আমি আঁকি দিলো ঠিক আছে ইয়াৰ সমীকৰণটো তোমালোকে লিখিব পাৰা বা এনেকৈ ইয়াত সমীকৰণটো নিলিখিলে হয় দেই মই কিন্তু লিখি দেখাইছো তোমালোকক বা লাগে এবাৰ লিখিব লিখা নাই ঠিক আছে সমীকৰণ নামটো লিখি নিদিলেও হয় বা লিখিলেও হয় মই এবাৰ লিখি দিয়া নাই জেগাটো সৰু দেখিছো যে গতিকে এনেকৈ আমি লেখটো আঁকিব লাগিব এইটো অকণ বহাই দিব পাৰা এনেকৈ ঠিক আছে চাই লোৱা এটা কোপা দেখাম প্ৰথমে দেখাইছো আকৌ ৰোমান নম্বৰ 4 দে এইটো ঠিক আছে এতিয়া আমি যাম ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 টো চোৱা এটা আয়তাকাৰ এডৰা মাটিৰ পৰিসীমা 66 মিটাৰ ঠিক আছে 66 মিটাৰ মাটিডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ইয়াৰ ধৰি ইয়াৰ সমীকৰণ গঠন কৰা বুলি কৈছে ঠিক আছে এটো একেবাৰে ইজি সলিউশন আমাক চোৱা ইয়াত মাটি মানে এডখৰ মাটি আছে আকাৰটো কেনেকুৱা মানে আয়তাকাৰ গতিকে আয়তাকাৰ মানে এটা দিশ থাকিব আৰু কি থাকিব প্ৰস্থ থাকিব দিশ হয় না নহয় বা দৈৰ্ঘ্য ঠিক আছে এটা আমাৰ হ'ব প্ৰস্থ গতিকে আমাক কি লেট মাটিডৰাৰ দৈৰ্ঘ্য x হয় না নহয় মাটিডৰাৰ প্ৰস্থ y হয় না মিটাৰ এটো মিটাৰৰ এককটো যদি হেটো মিটাৰৰ আছে এটা আমাক কি কৈছে হেটো প্ৰশ্ন মতে হেতৰ কি বুলি কৈছে হেতৰ পৰিসীমা মানে আমি আকৌ জানো নহয় মাটিডৰাৰ পৰিসীমা নেকি মানে মাটিডৰাৰ অখন বুজি পোৱাকে লিখি দিছো দীঘলকৈ হলেও মাটিডৰাৰ পৰিসীমা কিমান 66 মিটাৰ হয় না নহয় আকৌ পৰিসীমা এই ফৰ্মুলাটো কি হয় দৈৰ্ঘ্য পূৰণ প্ৰস্থ হয় ইজিকেল কিমান হয় আমাৰ সৰি এই ভুল হৈছে পূৰণ নহয় নহয় এটা পৰিসীমাহে দিছে ন পৰিসীমাটো কি আছিল 2 পূৰণ দিশ যোগ দৈৰ্ঘ্য যোগ প্ৰস্থ হেইটোৱে হয় ইজিকেল কি আমাৰ 66 মিটাৰ এককবোৰ আমি পিছত লিখিম এটা কি চাত 2 পূৰণ দৈৰ্ঘ্যটো কিমান দৈৰ্ঘ্যটো x প্ৰস্থটো কিমান y হয় ইজিকেল কি হ'ব 66x এটাকে 2x + 2y ইজিকেল কি আমাৰ বা ইয়াক আমি এনেকৈ কৰিব পৰা যায় এই 2 টো এফালে লৈ গলে কি হ'ব x + y থাকি যাব তো 66 ৰ লগত 2 তে কি কৰিব হৰণ কৰিব 2 * 2 2 33
66 ইজিকেল টু এটাকে x প্লাছ y ইজিকেল টু 33 এটা চোৱা এইটো এটা আমাৰ কাৰণে কি হয় এটা সমীকৰণ এটা এই সমীকৰণৰ আমি কি কৰিম লেখ অঙ্কন কৰিম ঠিক আছে এটা চোৱা লেখ অঙ্কন কৰিলে আমি x বা y মান ধৰিব লাগিব x ৰ মানকে ধৰোঁ লেট আগৰ দৰে x ৰ মান যদি মই যদি এনেকৈ কৰোঁ 20 ধৰোঁ ঠিক আছে অকমান ওচৰা ওচৰিকে ধৰোঁ তেতিয়া বেছি ভাল হ'ব x ৰ মান যদি 20 ধৰোঁ তেন্তে x প্লাছ y ইজিকেল টু 33 x ৰ মান 20 প্লাছ y ইজিকেল টু 33 এটাকে y ইজিকেল কি হ'ব 33 মাইনাছ 20 আৰু y ইজিকেল টু হ'বগৈ 13 হয়নে a বিন্দু b বিন্দু x and y হৈ গ'ল x ৰ মান 20 ধৰোতে y মান আমি পালো 13 20 মাইনাছ 13 একেদৰে আকৌ লেট x ৰ মান আমি কি ধৰোঁ x ৰ মান ইজি কৰি দিওঁ মানে নাম্বাৰটো 15 ধৰোঁ x ৰ মান আমি কি ধৰিলোঁ 15 ধৰিলোঁ গতিকে x প্লাছ y ইজিকেল টু 33 x ৰ মান 15 ধৰিছোঁ আমি y ইজিকেল টু 33 গতিকে y ইজিকেল টু কি হ'ব 33 মাইনাছ 15 y ইজিকেল টু কি হ'ব আমাৰ এফালে কিমান থাকিলেও 25 হলে 10 এফালে 8 ন 18 ঠিক y মানটো হ'ব 18 গতিকে আমি x ৰ মানটো লিখিম 15 তেতিয়া y মানটো হ'ব আমাৰ 18 হৈ গৈছে না ইয়াৰ স্থানাংক হ'ব 15, 18 হৈ গ'ল এ দেখিছা না এটা আমি কি কৰিম লেখডাল আঁকিম লেখটো আঁকিবৰ কাৰণে জানিছে আৰু আকৌ কৈছোঁ যদি পাৰা তোমালোকে এইটো গ্ৰাফত আঁকিবা মই বাৰু অকমান টাইমটো বচাবৰ কাৰণে হাতেৰে আঁকি দেখাইছোঁ আৰু এতিয়া আমি কেনেকৈ ধৰোঁ এই 5 কে ধৰোঁ হয় নহয় গতিকে 5 বেছি সৰু হৈছে 5 10 15 20 25 হয় নহয় 5 10 15 20 25 30 5 10 15 20 25 5 10 15 20 5 10 15 20 25 5 10 15 20 25 minus 5 minus 10 minus 15 minus 15 minus 20 হৈ গ'ল এটা প্ৰথম বিন্দুটো কি হ'ব আমাৰ 20,13 20 টো আমাৰ এইটো 20 হৈ গ'ল দেখিছা না মোৰ পইণ্টাৰটো মন কৰিবা দেই এই পইণ্টাৰটো মন কৰিবা 20 টো বনে বনে এটা ঠানি দিছো টানিলো 15 টো কি হ'ব 10 ৰ ওপৰত 15 তলত হয় না নহয় গতিকে এইটো আমাৰ এইটো যদি 5 ভাগ কৰোঁ এভাগ দুভাগ তিনিভাগ চাৰিভাগ 5 হয় না নহয় 10 11 12 11 12 13 এইটো বনে বনে হলনে এই বিন্দুটো হৈ গ'ল আমাৰ প্ৰয়োজনীয় বিন্দু গতিকে ইয়াক বাকিখিনি আমি মুছি দিম আৰু এইটো হ'ব আমাৰ a বিন্দু স্থানাংকটো হ'ল 20,13 দ্বিতীয়তে হ'ল আমাৰ হিটো b বিন্দু 15,18 15 পোনে পোনে এইটো 15 পোনে পোনে আমি টানিলো 18 টো হ'ব 16 18 19 20 হয় না এইটো 18 আমাৰ ইয়াৰ পোনে পোনে আমি যদি টানো সিধাটোতো হোৱা নাই বাৰু এইটো হৈ গ'ল আমাৰ b বিন্দু ঠিক আছে b বিন্দু মুছি লওঁ ৰবা এইটো আমাৰ b বিন্দু যাম স্থানাংক হৈছিল 15,18 ঠিক আছে গতিকে দুটাকে আমি সংযোগ কৰি পিনডাল ৰেখা টানি দিছো হ'ব না জানো হৈছে মোটামুটি তো এইটো হৈছে আমাৰ লেখ হ'ব দিয়া চাই লওঁ তোমালোকে প্ৰথমটো চোৱা তো ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন নম্বৰ 7 টো সমাপ্ত হৈ গৈছে এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 টো আমি তলত এনেকৈ লিখি থৈছো আমি প্ৰতিটোকে আমি ইয়াতো কোৱেশ্চন নম্বৰ 8 টো পাঁচটা প্ৰশ্ন আছে গোটেই পাঁচটাকে আমি প্ৰতিটোকে এটা এটাকে আমি সমাধান কৰিম প্ৰশ্নটো এবাৰ মই পঢ়ি দিছো চাই লোৱা তোমালোকে
আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশত উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয় কিন্তু ভাৰতৰ দৰে দেশত ইয়াক চেলচিয়াছ এককেৰে জোখে তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল যিটোৰ সহায়ত ফাৰেনহাইট চেলচিয়াছলৈ পৰিৱৰ্তন কৰা হয় ঠিক আছে এটা মানে কি হয় এইটো মানে কেছটো বুজিছা নহয় আমাৰ যিটো টেম্পাৰেচাৰ উষ্ণতা মানে টেম্পাৰেচাৰ যিটো আমি গৰম যিটো হয় বা ঠাণ্ডা কিমান হয় হয়নে নহয় এই টেম্পাৰেচাৰটো আমেৰিকা বা কানাডাৰ দৰে দেশবোৰত মানে সিহঁতে ফাৰেনহাইটত জোখে ঠিক আছে ফাৰেনহাইট তোমালোকে নিশ্চয় পাইছা বিজ্ঞানত হয়নে নহয় কিন্তু আমাৰ ইণ্ডিয়াত এইটো চেলচিয়াছত জোখে হয়নে নহয় আজি আমাৰ গৰমটো বোলে 15 ডিগ্ৰী চেলচিয়াছ বা আজি আমাৰ তাপমান 30 ডিগ্ৰী চেলচিয়াছ আৰু বেছি গৰম হ'লে কিমান কেইটা 35 ডিগ্ৰী হয় হয়নে নহয় তেনেকৈ কয় তো চেলচিয়াছত আমাৰ ইণ্ডিয়াত জোখে ঠিক আছে আমাৰ ভাৰতত তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল যিটোৰ সহায়ত ফাৰেনহাইটক চেলচিয়াছলৈ পৰিৱৰ্তন কৰা হয় এতিয়া কি আমাক তলৰ এটা কি দিছে এইটো এটা কি হয় সমীকৰণ হয় যাৰ দ্বাৰা আমি কি হয় ফাৰেনহাইটক আমি কি কৰিব পাৰোঁ চেলচিয়াছলৈ নিব পাৰোঁ বা চেলচিয়াছৰ পৰা আমি কি কৰিব পাৰোঁ ফাৰেনহাইট এই এফটোৱে কি বুজাইছে ফাৰেনহাইট আৰু চিটোৱে কি বুজাইছে চেলচিয়াছ আৰু এফ আৰু চিটো ইয়াত কি হৈ গ'ল আমাৰ সমীকৰণ বুলি কৈছে ন এফ আৰু চিটো আমাৰ কাৰণে কি হৈছে এইটো এটা চলক এফ এটা চলক চি আৰু এটা চলক হৈছে হয় না সমীকৰণৰ দৃষ্টিত যদি আমি চাওঁ এটা চলক ঠিক আছে কিন্তু এইটো কি হয় এইবোৰ এফটোৱে কি বুজাইছে ফাৰেনহাইট বুজাইছে আৰু চিটোৱে কি বুজাইছে চেলচিয়াছ বুজাইছে ঠিক আছে এটা প্ৰথম প্ৰশ্নটো চোৱা চেলচিয়াছৰ বাবে এক্স অক্ষ আৰু ফাৰেনহাইটৰ বাবে ৱাই অক্ষই ধৰি এই ৰৈখিক সমীকৰণটোৰ এটা লেখ অংকন কৰা ঠিক আছে এইটো আমাৰ সমীকৰণে হয় ঠিক আছে ইয়াত চেলচিয়াছ চিৰ জেগাত আমাক কি দিব কৈছে এক্স ঠিক আছে এক্স অক্ষই আৰু এফৰ জেগাত ৱাই অক্ষই ধৰি পিনি আমাক কি কৈছে এটা এই সমীকৰণটো আমাক কি ৰাখিব কৈছে এটা লেখ অংকন কৰিব কৈ কৈছে ঠিক আছে এতিয়া চোৱা আমি ৰোমান নম্বৰ 1টো কৰিম সলিউশন চাবা দেই আমাৰ সমীকৰণটো কি f = 9c 9/5c + 32 হয় না নহয় এটা চোৱা আমি কি কৰিম এই f টো কি বুজাইছে ফাৰেনহাইট আমাক কি কৈছে f টো কি কৈছে ৰবা এই প্ৰশ্নটো চাও ন চেলচিয়াছ টু x ঠিক আছে আৰু ফাৰেনহাইট টু y হয় না নহয় গতিকে ইয়াক যদি আমি যদি লিখো মানে চেলচিয়াছৰ জায়গাত 9/5x এটো হ'ব +32 আৰু এফৰ জায়গাত আমি কি লিখিম y লিখিম ঠিক আছে এটা বুজি পালা নহয় আমাৰ প্ৰশ্ন মতে লিখিছো এটো একৰ্ডিং টু কোৱেশ্চন বুলি লিখি দিছো মই ঠিক আছে লেখটো ধৰা হয় এটো লিখা নাই মানে এটো শৰ্ট কৰি লিখিছো এটা সো আমি x ৰ মান লৈ পিনি y মান লৈ দুটা কি কৰি আমি দুটা আমি বিন্দু উলিয়াম হয় না নহয় যেটো আমি পূৰ্বৰ দৰে কৰি আইছো এটো a বিন্দু b বিন্দু x আৰু y x তো কিহৰ মান আপোনাৰ এই x তো আপোনাৰ c ৰ মান হয় না নহয় x বেকেৰ c বুলি দি দিছো y to কিহৰ মান আমাৰ f ৰ মান গতিকে আমি প্ৰথমে কি লওঁ x = let বুলি কৈ x ৰ মানটো আমি লওঁ এই বাকসটো তলত নিও লিখো ন ইয়াক আমি তলত ৰাখো x ৰ মানটো আমি কি ধৰিম x ৰ মানটো প্ৰথমে 0 ধৰি লৈছো ক্যালকুলেশনটো আমাৰ কাৰণে ভাল হ'ব হয় না নহয় গতিকে x ৰ মান যদি 0 দিম y = কি হ'ব 9/5 * 0 + 32 y = কি হৈ যাব আমাৰ 0 + 32 y = হৈ গ'ল 0 সৰি কো 0 হ'ব 32 হ'ব হয় না নহয় এই আছো আমি প্ৰথম পালুই নহয় ঠিক ইয়াক আমি অকমান ওপৰত কৰি দিছো এতেকে আমি কি পালো x ৰ মান যদি 0 হয় y ৰ মানটো কি হয় 32 হয় হৈ গ'ল একেদৰে আৰু এটা আমি কৰিম let x ৰ মান কি দিও যেটো কইলা আমাৰ ক্যালকুলেশন ভাল হ'ব 5 লম হয় না নহয় 5 লৈছো গতিকে y = কি হ'ব 9/5 * 5 + 32 গতিকে এই 5 কেনসেল 9 প্লাস কি হৈ গ'ল 32 হৈ গ'ল = কি হ'ব আমাৰ এই দুটা যোগ কৰিলে হৈ গ'ল 41 তো কি পালো x ৰ মান যদি 5 হয় y ৰ মানটো হৈ গ'ল 41 বাস এসা এইটো এটা আমি লেখ অংকন কৰি পাইম লেখটো আমি বাৰে বাৰে ৰাখি আছো ইয়াক আমি তললৈ লৈ লওঁ a বিন্দু আৰু b বিন্দুটো যেটো ইয়াৰ পৰা আমি চাই আকিব লাগিব ন স্থানাংকবোৰ যদি ইয়াত যদি লিখিব যাও মই বহুত সৰু হৈ গ'ল ন এটো 0,32 এটা আমাৰ কিমান 5,41 ঠিক আছে মই দুটা অক্ষ আকি লৈছো ৰবা এটা ঠিক আছে একে আমি 5 কে লওঁ ন তেতিয়া ভাল হ'ব আমাৰ এফালে লৈছো আমি 5 10 15 20 বৰ বেছি নিলিখো আমি
এফালে দৰকাৰ নাই বৰ বেছি 5 10 15 20 এফালে গ'ল আমি লওঁ 5 10 15 20 25 30 35 40 ঠিক আছে এইটো হ'ব আমাৰ 45 40 35 এইটো হ'ব আমাৰ 30 25 20 15 10 5 এইটো হৈ গ'ল -5 -10 -15 -20 এইফালে -5 -10 -15 বাস বেছি লিখা দৰকাৰ নাই বাৰু এটা সব প্ৰথম স্থানাংকটো কি আমাৰ প্ৰথমটো কি আমাৰ 0,32 0,32 এটা সব 0 এটো হল 132 তো ইয়াত ডাইৰেক্ট পৰিব হয় নে নহয় এটো এইটো হ'ব মানে 1 2 3 4 5 এনেকৈ যদি ভাগ কৰোঁ এইটো হ'ব এইটো বিন্দু গতিকে এইটো আমাৰ হৈ গ'ল এ বিন্দু যাৰ স্থানাংকটো কিমান হৈ যাব 0,32 একেদৰে আমাৰ নেক্সট কি 5,41 আমি এটা কাম কৰোঁ এ বিন্দুটো আমি তলত লিখোঁ এ বিন্দু 0,32 এটো কিমান 5, আমাৰ কিমান ৰব দেই 5, কিমান বুলি কৈছে 41 টো এটো আমাৰ 41 হ'ব ইয়াৰ পুনে এডাল টানিলো ঠিক আছে এটো আমাৰ এটো কাৰ পুনে এটো 5 ৰ পুনে এইটো বিন্দু এইটো বিন্দু আমাৰ কাৰণে কি হ'ব বি বিন্দু হ'ব বি বিন্দু যাৰ স্থানাংক 5,41 আৰু বাকিখিনি আমি এটা মুছি দিব লাগিব দেই এইখিনি আমি এনেকৈ মুছি দিব গতিকে এইটো হৈ গ'ল আমাৰ কাৰণে বি বিন্দু এটা এ বিন্দু আৰু বি বিন্দু আমি সংযোগ কৰি আমি কি ৰাখিম এডাল লেখ অংকন কৰিম লেখটো আমি এনেকৈ আঁকিলোঁ ঠিক আছে এডাল আমি এনেকৈ বহাই দিলোঁ ঠিক আছে এইটো হৈছে ইয়াৰ সমীকৰণ গতিকে এইটো হৈ গ'ল আমাৰ 5,41 এইটো চোৱা লেখটো অকণমান বহাই দিব পাৰা তোমালোকে এইটো ঠিক আছে দেখিছা না এই ওপৰৰ পৰা চোৱা এবাৰ সমীকৰণটো এবাৰ চাই লোৱা তলত এইটো আমাৰ টেবুল সহ আমি চিত্ৰটো আমি এটা আমি আঁকি ধৰিছোঁ হৈ গৈছে ৰোমান নম্বৰ 1 এতিয়া আমি যাম ৰোমান নম্বৰ 2 এতিয়া চোৱা ৰোমান নম্বৰ 2 তে কৈছে যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস হয় তেন্তে উষ্ণতাৰ ফাৰেনহাইট কিমান বুলি কৈছে তাৰ মানে কি সলিউশন দিছো আমাক চোৱা আমাৰ সমীকৰণটো কি আছিল যে f is equal to কি বুলি কৈছে 9/5c + 32 হয় এটা যদি ইয়াতে যদি উষ্ণতা মানে যেটো সেলসিয়াসটো তাৰ মানটো বলে 35 c মানটো যদি 30 ডিগ্ৰী সেলসিয়াস যদি হয় ঠিক আছে কেছটো বুজি পাইছা নহয় 30 ডিগ্ৰী যদি সেলসিয়াস হয় তেন্তে f ৰ মানটো কিমান হ'ব দিছে কেছটো বুজি পালা নাই এইটো আমাৰ সমীকৰণ যেটো দ্বাৰা আমি কি কৰো সেলসিয়াসক ফাৰেনহাইট লৈ নিব পাৰো বা মানে কনভাৰ্ট কৰিব পাৰো বা ফাৰেনহাইটৰ পৰা আমি সেলসিয়াসৰ মান তুলিব পাৰো হয় না নহয় গতিকে আমাক এটা কি দিছে সেলসিয়াসৰ মান দিছে হয় না নহয় এটা আমাক কি উলিয়াব লাগে ফাৰেনহাইট তুলিব লাগে গতিকে f = কি হ'ব 9/5 * c মানে c জাগাত কি দিব লাগিব 30 দিব লাগিব প্লাস 32 এইখিনি আমাৰ কাটাকাটি হ'ব 5 ৰে 30 কাটিলে কেইবাৰ হ'ব 6 বাৰ হয়নে এটাকে f = 6 9 গুণ আমাৰ কি হ'ব 54 54 হ'ব প্লাস 32 = কি হ'ব বাৰে বাৰে লিখি ৰখা দৰকাৰ নাই ন এটোটা যোগ কৰিলে কি হ'ব 86 ডিগ্ৰী ফাৰেনহাইট এককটো কি হ'ব 86 ডিগ্ৰী ফাৰেনহাইট এটো এনেকৈ কৰোঁ প্ৰথমে এটো আমি দিয়া ৰাখোঁ তে গিভেনটো আগত লিখোঁ ঠিক আছে আমি অকমান তলত পাতো এইটোহে ভাল হ'ব এতিয়া আমাৰ একুৰেট হ'ব দেই তোমালোকে এইটো লিখিব পাৰা গিভেন বা দিয়া আছে গিভেন c = 30 ডিগ্ৰী সেলসিয়াস f = আমি উলিয়াইছো কিমান 86 ডিগ্ৰী ফাৰেনহাইট হৈ গ'ল একেদৰে আমি এটা আমি কৰিম ৰোমান নম্বৰ 2 টো এইটো আমাৰ ৰোমান নম্বৰ 2 টো এইটো হয় মই তললৈ আনিছো অকমান এটা আমাৰ ৰোমান নম্বৰ 2 অলপ তললৈ লৈ আনো সো প্ৰশ্নটো চোৱাচোন কি কৈছে বাবা ডাঙৰ কোন ইয়াক যদি ডাঙৰ কৰোঁ কেনে কৈছে যদি উষ্ণতা কিমান এবাৰ 95 ডিগ্ৰী ফাৰেনহাইট তেন্তে এবাৰ কি উলিয়াব লাগে সেলসিয়াসত উলিয়াব লাগে হয়নে সেম হ'ব এবাৰ কি দিছে আমাক f ৰ মান দি আছে গতিকে সলিউশন হ'ব আমাৰ f ৰ মান কিমান দিছে 95 ডিগ্ৰী ফাৰেনহাইট কি উলিয়াব লাগে আমাক
চেলচিয়াছত উলিয়াব লাগে গতিকে আকৌ আমি জানো f ইজিকেলি কি হয় 9/5c + 32 এইটো হয়নে এবাৰ চাওঁ এইটোৱে হয় গতিকে আমি কি দিম এবাৰ f ৰ মানটো বহাম দেই f ৰ মানটো আমি যদি বহাওঁ f ৰ মানটো কি হ'ব 95 ডিগ্ৰী হয়নে নহয় গতিকে 9/5c + 32 এফালে 95 32 টো এফালে আনিলে কি হ'ব -32 = 9/5c এই দুটা 95 ৰ পৰা -32 কৰিলে কিমান হ'ব আমাৰ এইটো হ'ব গ'ল আমাৰ 63 হৈছে 9/5c এতিয়া সব 5 টো এফালে কি হ'ব 95 টো কি হ'ব 63 লগত মাল্টিপ্লাই হ'ব হয়নে নহয় থাকিলে কি 9c এতিয়া কি c ইকুৱেল কি হ'ব 63 * 5 কি হ'ব গৈ 9 হ'ব ক্যালকুলেশনটো নিশ্চয় বুজি পাইছা স্টেপ বাই স্টেপ কৰি দিছো মই 9 * 9 9 * 7 * 63 এতিয়া c ৰ মানটো কি হ'ব 7 × 5 where c = 35 ডিগ্ৰী সেলসিয়াস এইটো আছে ইয়াৰ আনসার আলটিমেটলি এটা ক্যালকুলেশন হয় ঠিক আছে এইবোৰ ক্যালকুলেশন যদি তোমালোকে বুজি পোৱা পটকে হৈ যায় খালি বুজি পাওক বুলি মই স্টেপ প্ৰতি স্টেপক মই বহাই অকমান দীঘল কৰি পিনি বুজাই দিছো ঠিক আছে দীঘল হোৱাটো ডাঙৰ কথা নহয় খালি বুজিব লাগে হৈ গ'ল ৰোমান নাম্বাৰ 3 হৈ গ'ল এতিয়া আমি কৰিম ৰোমান নাম্বাৰ 4 ৰোমান নাম্বাৰ 4 ইয়াত আছে ন এটো আছে আমাৰ ৰোমান নাম্বাৰ তললৈ লৈছো ৰোমান নাম্বাৰ 4 যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান আৰু যদি ফাৰেনহাইট 0 ডিগ্ৰী সেলসিয়াস তেন্তে উষ্ণতা সেলসিয়াসত কিমান এই দুটা প্ৰশ্ন দিছে আৰু যদি প্ৰথমতে এনেকৈ আৰু c ৰ মানটো যদি 0 ডিগ্ৰী সেলসিয়াস হয় তেন্তে f কিমান আমাক খুদিছে একেদৰে যদি f ৰ মানটো যদি 0 ডিগ্ৰী সেলসিয়াস হয় সৰি 0 ডিগ্ৰী f হয় ফাৰেনহাইট হয় তেন্তে আমাক কি উলিয়াব লাগে c ৰ মানটো উলিয়াব লাগে আমি এটা এটাকে উলিয়াও c = 0 ডিগ্ৰী সেলসিয়াস পৰা আৰম্ভ কৰোঁ আমি জানো f = কি হয় 9/5 * c + 32 এটাকে f = কি হ'ব 9/5 * c মানটো 0 দিব লাগিব 32 = f = 0 + 32 হৈ যাব 0 লগত 9/5 পূৰণ কৰিলে 0 হ'ল গতিকে f = কি হ'ব 32 ডিগ্ৰী ফাৰেনহাইট এইটো হৈছে আমাৰ c মানটো 0 ডিগ্ৰী হলে মানে এটা আমি আকৌ কৰিম f ৰ মানটো কি কৰিম 0 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে এতিয়া চোৱা একে ফৰ্মুলাটো একে হ'ব তোমালোকে ইয়াত একো বৈন একো নাই f = 9/5 * c + 32 f ৰ মানটো মই 0 দিব লাগিব সো 9/5c + 32 এফালে 32 টো এফালে গলে কিবা 0 - 32 = 9/5c হল হয়নে নহয় সো -32 = কি হ'ব 9/5c এতিকে -32 লগত কি হ'ব 5 পূৰণ হৈ যাব হয় না 5 টো তলত গুচি যাব নহয় 5 টো তলৰ হয় এফালে গলে মানে এর লগত মাল্টিপ্লাই হ'ব হৰণ হৈ থকা বস্তু এফালে গলে মাল্টিপ্লাই হয় এফালে 9c থাকিলে এতিকে c = কি হ'ব -32 এই দুটা পূৰণ কৰিলে কিমান হয় দুটা পূৰণে কৰি দিওঁ 5 2 গুণ 10 শূন্য অকলিলে 1 5 3 গুণ 15 15 কে -2 9c এতিকে c = কি হ'ব আমাৰ 160/9 ডিগ্ৰী c দে উলালো ন সেলসিয়াস ইয়াক অকমান সৰু কৰিব জানি চাইছো দেই তো 3 ৰে যায় কিন্তু এইটো 16 3 ৰে যাব না যায় ন ঠিক আছে এটোই হ'ব নেকি আনসাৰটো চাই দিছো মই ৰবা এটো আমি হৰণ কৰি দেখাব লাগিব মানে কি হ'ব 9 ৰে আমি কি কৰিব লাগিব এটো হৰণ কৰিব লাগিব ঠিক আছে হৰণ কৰি দিম প্ৰথমে কেবাৰ আমি কৰিব লাগিব এবাৰ কৰিলে কি হ'ব 9 বাৰ হ'ল থাকিলে কিমান আমাৰ 70 ন এবাৰ আমি 7 ৰে কৰিম 63 হ'ল থাকিলে কিমান আমাৰ ওচৰত ইয়াতে থাকিব আমাৰ 7 এই থাকিব নেকি হয় না নহয় 7 এ থাকিব 0 হ'ল পইণ্ট দিলো 70 হ'ল আকৌ আমি কি দিম 7 দিম 7 দিলে 63 হ'ব হয় না নহয় আকৌ এটো 7 হ'ব তাৰ মানে কি 7 7 বাৰে বাৰে গৈ থাকিব তাৰ মানে আকৌ ইয়াক আমি ডাইৰেক্ট যদি মানে গোটাকে লিখিব গলে কি লিখিব পাৰো 17 পইণ্ট আমি কি লিখিব পাৰো 7 7 7 ৰ জায়গাত আমি কি লিখিব পাৰো ডাইৰেক্ট কি লিখিব পাৰো এতে আমি মানে কি হয় এটো গোটাকে লিখিলে কি হ'ব 0.8 হ'ব ডিগ্ৰী সেলসিয়াস বাস এনেকে আমি উলিয়াই দেখাব লাগিব কিতাবৰ আনসাৰটো এমতে আছে সেইকাৰণে মই ইয়ালৈকে উলিয়াই দেখাই দিছো বা ওপৰত এইখিনি থলে তোমালোকৰ এটো ভুল নহয় বাৰু দেই চাই লোৱা কোপা দেখাম এতিয়া প্ৰথমতে চাই লোৱা এটা আমাৰ প্ৰথম সোৱা ন এটা আমাৰ পিছৰ সোৱাটো অকমান দীঘল হৈ গল হৈছে এটা আমি কৰিম লাষ্ট
প্ৰশ্ন এইটো হৈছে কুৱেশ্যন নম্বৰ 8 ৰোমান নম্বৰ 5 এতিয়া চোৱা ৰোমান নম্বৰ 5 টো কি কৈছে এনে কোনো উষ্ণতা আছে নেকি যিটোৰ ফাৰেনহাইট আৰু সেলসিয়াছ দুইটাতে সাংখ্যিকভাৱে একে যদি আছে নিৰ্ণয় কৰা তাৰমানে কি আছে এনেকুৱা কোনবা ভ্যালু আছে নেকি যত নেকি মানে উষ্ণতাটোত মানে ফাৰেনহাইট আৰু সেলসিয়াছৰ দুইটাতে মানটো কি হয় সেম হয় বুলি কৈছে গতিকে আমি কি কৰিম দুইটাকে আমি সলিউশন ধৰিব নি দুটাকে আমি কি একে বুলি ধৰিলাম ফাৰেনহাইট ইজ ইকুৱেল টু সেলসিয়াছ তো দুটাক ধৰিবৰ কাৰণে মই কি লম ইজ ইকুৱেল টু মই x বুলি ধৰিলাম না কিবা এটা ধৰিলাম ঠিক আছে ইয়ালৈকে ঠিকে আছে এতিয়া চোৱা আমাৰ ফৰ্মুলাটো কি f ইজ ইকুৱেল টু এনেকৈ ধৰিম লেট f ইজ ইকুৱেল টু c ইজ ইকুৱেল টু x গতিকে f ইজ ইকুৱেল টু কি হয় 9/5c প্লাছ কি আছিল 32 আছিলে হয়নে নহয় গতিকে f ৰ মানটো কি আমি ধৰিব পাৰোঁ x লিখিব পাৰোঁ x 9/5 আৰু এই c জায়গাত আমি কি লিখিব পাৰোঁ x এ আমি লিখিব পাৰোঁ গতিকে এইটো x লিখিলো প্লাছ 30 তো এটা এইটো মই লৈ আনিম মানে লিখি -9/5x ইজ ইকুৱেল টু 32 ইয়াত যদি মই যদি কিবা ল'ব যাওঁ কমন সৰি লখাব ল'লে 5 হ'ল এফালে হ'ব আমাৰ এইটো হ'ল 5x - 9x ইজ ইকুৱেল টু 32 গতিকে 5x - 9x ইজ ইকুৱেল টু কি হ'ব 32 ইনটু 5 হ'ল গতিকে এয়া পৰা এইটো গ'লে মানে মাইনাছ এইটো হ'বগৈ আমাৰ 4x এইটো তাক পূৰণ নকৰোঁ বাৰু আমি ৰাখিয়ে দিছোঁ গতিকে মাইনাছ সৰি x ইজ ইকুৱেল টু কি হ'ব মাইনাছ এফালে যাব মাইনাছ এফালে 32 ইনটু 5/4 মানে -4 এফালে গুচি মানে হৰণ কৰিলেগে গতিকে এইটো লগত এইটো 8 বাৰ গ'ল থাকিলে কি আমাৰ x ইজ ইকুৱেল টু কি থাকিলে -8 ইনটু 5 য'ত মানে x ৰ মানটো কি হয়গে -40 ডিগ্ৰী হ'ব তাৰমানে যদি চোৱা 40 ডিগ্ৰী যদি হয় তেন্তে f আৰু c ৰ মানটো কি হয় সমান হয় এইটো হৈছে ইয়াৰ আনসাৰ চাই লোৱা এনেদৰে আমি সলভ কৰিব লাগিব প্ৰথম গুটেটোকে দেখাই দিছো ইয়াতে মই ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো এটা আমাৰ লাষ্ট প্ৰশ্ন আছিল এবাৰ তোমালোকে চাই লোৱা ভিডিওটো যথেষ্টখিনি দীঘল হৈছে উপায় নাই ভিডিওটো মানে আমি হেক কৰিম বুলি কৈছিলো প্ৰথমতে সেইকাৰণে আমি হেক কৰিবলগীয়া হ'ল অলপ দীঘল হ'ল আৰু তোমালোকে এইখিনি চাই ল'বা তো ভিডিওটো কেনেকুৱা পালে আমাক জনাবা যদি তোমালোকে ভিডিওটো আমাৰ ফেসবুকৰ থ্ৰুদি যদি চাই আছা তেন্তে আমাৰ এই ফেসবুক পেজটো লাইক কৰি ফলো কৰি দিবা ঠিক আছে যদি ইউটিউবত চাই আছা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো ভাল লাগিলে লাইকটো কৰিবাই লগতে কিবা ক'বলগীয়া থাকিলে আমাক কমেন্ট বক্সত জনাবা আৰু ভিডিওবোৰ পাইলে লগ বন্ধুকো শ্বেয়াৰ কৰি দিবা ঠিক আছে গতিকে আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ